নমস্কাৰ সকলোকে এই দুপৰীয়া শুভ সময়ত ইতি আৰু সম্ভাষণ জনাই আজিৰ আলোচনাটো আগবঢ়াইছোঁ। আজি আমি BSc 133 ব্লক 4 15 নম্বৰ অধ্যায়ৰ যোৱা ক্লাছত ৰৈ যোৱা বিষয়খিনি আমি আজি আলোচনা কৰিম। আজি আমি ICT and Assessment বা তথ্য আৰু প্ৰযুক্তি বিজ্ঞান আৰু মূল্যায়নৰ যি ৰৈ যোৱা বিষয়খিনি এইখিনি আমি আজি আলোচনা কৰিম। প্ৰিয় শিক্ষাৰ্থীসকল, আমি ইতিমধ্যে যোৱা ক্লাছত আলোচনা কৰিলোঁ বিভিন্ন ICT বা তথ্য আৰু প্ৰযুক্তি বিজ্ঞান সম্পৰ্কিত বিভিন্ন বিষয়সমূহ আলোচনা কৰিলোঁ। ইয়াতে আমি কিছুমান ব্যক্তিনিষ্ঠ অভিক্ষাত ব্যৱহৃত মূল্যায়নৰ কিছুমান ছফ্টৱেৰৰ বিষয়ে আমি আলোচনা কৰিছিলোঁ। তাতে আমি যোনটো ছফ্টৱেৰ ব্যৱহাৰ কৰা হয় ব্যক্তিনিষ্ঠ অভিক্ষাৰ বা ব্যক্তিনিষ্ঠ মূল্যায়নৰ ক্ষেত্ৰত, সেই বিষয়ে আমি আলোচনা কৰিছিলোঁ। আজি আমি মাৰ্কিং এছিষ্টেণ্ট নামৰ ছফ্টৱেৰটোৰ পৰাই আমি আমাৰ আজিৰ আলোচনাটো আমি আগবঢ়াম। মাৰ্কিং হ'ল ৰাইটৰ নিচিনা আন এটা ছফ্টৱেৰ। এই ছফ্টৱেৰটোৰ জৰিয়তে কি কৰা হয়, ব্যক্তিৰ বিভিন্ন দিশসমূহ ব্যক্তিনিষ্ঠভাৱে কি কৰা হয়, ইয়াতে মূল্যায়ন কৰা হয়। ব্যক্তিৰ যিখিনি পৰীক্ষাত লিখে এছে টাইপ বা ৰচনাধৰ্মী যিখিনি প্ৰশ্ন লিখা হয়, সেই প্ৰশ্নসমূহ মূল্যায়ন কৰা হয় মাৰ্কিং নামৰ ছফ্টৱেৰটোৰ জৰিয়তে। ইয়াতে কি কৰা হৈছে যে মাইক্ৰ'ছফ্ট ৱৰ্ডৰ জৰিয়তে এই ছফ্টৱেৰটো কি কৰা হয়, ব্যৱহাৰ কৰা হয়। ইয়াতে কোৱা হৈছে যে শিক্ষাৰ্থীসকলৰ বিভিন্ন দিশসমূহ ইয়াতে পৰ্যালোচনা কৰা হয়। সেই যিখিনি কুৱেশ্যন এনচাৰ লিখিলে, যিখিনি উত্তৰ লিখিলে, সেই গোটেইখিনিক ইয়াতে কি কৰা হয়, বিভিন্ন ক্ষেত্ৰত ইয়াতে আলোচনা চোৱাৰ পিছতহে শিক্ষাৰ্থীসকলৰ সেই বিষয়টোৰ ওপৰত, সেই আনচাৰটো বা সেই উত্তৰখিনিৰ ওপৰত এটা মাৰ্কিং ইয়াতে কৰা হয়। অৰ্থাৎ মাৰ্কিং এছিষ্টেন্স ছফ্টৱেৰটোৱে কি কৰে, শিক্ষাৰ্থীসকলৰ এছে ধৰ্মৰ বা ৰচনাধৰ্মী যিখিনি প্ৰশ্ন আছে সেই প্ৰশ্নৰ উত্তৰখিনি ইয়াতে মূল্যায়ন কৰা হয়। আৰু ইয়াতে শিক্ষাৰ্থীসকলক কিছুমান বস্তু ইয়াতে অতি ক্ষিপ্ৰতাৰে আমি কি কৰিব পাৰোঁ, অৱগত হ'ব পাৰোঁ। ইয়াতে কোৱা হৈছে যে একদম সহজভাৱে আৰু দ্ৰুতভাৱে কি কৰা হয়, শিক্ষাৰ্থীসকলৰ প্ৰতিক্ৰিয়া বা সঁহাৰি ইয়াতে লাভ কৰাৰ সুবিধা আছে। তাৰপিছত ইয়াতে কোৱা হৈছে যে ইয়াতে আৰু কি থাকে, যোনজনে ইভালুৱেশ্যন কৰিব, যোনজনে মূল্যায়ন কৰিব, সেই মূল্যায়ন কৰা ব্যক্তিজনে ইয়াতে কিছুমান মতামত আগবঢ়োৱাৰ ব্যৱস্থা আছে। মতামত আগবঢ়াই শিক্ষাৰ্থীসকলৰ যিখিনি মূল্যায়নৰ যিখিনি দিশ, সেই দিশসমূহৰ ওপৰত ভিত্তি কৰি মতামত আগবঢ়োৱাৰ ব্যৱস্থা আছে। ঠিক তেনেকৈ ইয়াতে কোৱা হৈছে যে বিভিন্ন ছফ্টৱেৰৰ সমান্তৰালভাৱে নিচিনাকৈ ইয়াতো কি কৰা হয়, শিক্ষাৰ্থীসকলক এছাইনমেণ্ট বা শিক্ষাৰ্থীসকলৰ যিখিনি লিখিব দিয়া হয়, সেইখিনি গ্ৰেডিঙৰ ব্যৱস্থা এই ছফ্টৱেৰটোৰ জৰিয়তে কৰিব পাৰি। অৰ্থাৎ যিখিনি বিষয়ৰ ওপৰত শিক্ষাৰ্থীসকলে লিখিছে, সেই বিষয়খিনিৰ ওপৰত গোটেইখিনি মূল্যায়ন কৰি এটা গ্ৰেডিং বা মাৰ্ক প্ৰদান কৰাৰ ব্যৱস্থা এই ছফ্টৱেৰটোৰ জৰিয়তে আমি কৰিব পাৰি। তাৰপিছত আৰু এটা ছফ্টৱেৰ হৈছে ইয়াতে অট'মেটেড এনালাইটিক ৰুব্ৰিক্স। অট'মেটেড এনালাইটিক ৰুব্ৰিক্সৰ নামটোৰ পৰা আমি গম পাওঁ যে ইয়াতে গোটেইখিনি অট'মেটিকেলি কৰা হয়। জাষ্ট আমি সেই লিখিত যিখিনি আমি দিয়াৰ পিছত কি হয়, অট'মেটিকেলি সেইখিনি গোটেইখিনিক এনালাইচিছ কৰিব, গোটেইখিনিক ইয়াতে মূল্যায়ন কৰিব। মূল্যায়ন কৰি শিক্ষাৰ্থীসকলৰ যোনটো কেটেগৰীত পাৰদৰ্শিতা যোনটো কেটেগৰীত হ'ব, যোনটো লেভেলত হ'ব, সেইখিনিক ইয়াতে কি কৰা হয়, ডিটেক্ট কৰা হয় বা নিৰ্ধাৰণ কৰা হয়। ইয়াতে কোৱা হৈছে যে ইয়াতে বিভিন্ন ধৰণৰ এছে বা ৰচনাধৰ্মী প্ৰশ্নসমূহ বা বিভিন্ন প্ৰকল্পসমূহ ইয়াতে মূল্যায়ন কৰা হয় অট'মেটেড এনালাইটিক ৰুব্ৰিক্সৰ জৰিয়তে। বিভিন্ন প্ৰকল্প বা ৰচনাধৰ্মী বিভিন্ন বিষয়সমূহ যিখিনি ডাঙৰ কুৱেশ্যন এনচাৰ লিখা হয়, সেই কুৱেশ্যন এনচাৰখিনি ইয়াতে মূল্যায়ন কৰা হয়। আৰু ইয়াতে সমান্তৰালভাৱে কোৱা হৈছে কি যে শিক্ষাৰ্থীসকলৰ গোটেই দিশখিনি পৰ্যবেক্ষণ কৰি, গোটেই দিশখিনি এনালাইচিছ কৰি, বিশ্লেষণ কৰি ইয়াতে কি কৰা হয়, শিক্ষাৰ্থীসকলৰ প্ৰাপ্ত যিখিনি গ্ৰেডিং বা যিখিনি নম্বৰ পাব, সেই গোটেইখিনি ইয়াতে কি কৰা হয়, চিনাক্ত কৰা হয়।
এই সফটওয়্যাৰটোৰ জৰিয়তে ইয়াতে আৰু কোৱা হৈছে যে ইয়াৰ কাৰণে আমি কিছুমান সফটওয়্যাৰ এই সফটওয়্যাৰটোৰ কাৰণে আমি কিছুমান ওয়েবসাইটও আমি ব্যৱহাৰ কৰিব পাৰো এই সফটওয়্যাৰটোৰ সঠিক ব্যৱহাৰৰ কাৰণে ইয়াতে কোৱা হৈছে যে Ruby Star নামৰ এটা ওয়েবসাইট আছে Ruby Starৰ জৰিয়তে আমি শিক্ষাৰ্থীসকলৰ ৰচনাধৰ্মী প্ৰশ্নোত্তৰ বা বিভিন্ন প্ৰজেক্ট যিখিনি কৰিব দিয়া হয় সেইখিনি আমি ইয়াতে মূল্যায়ন কৰিব পাৰো ঠিক তেনেকৈ কোৱা হৈছে যে ৰুব্ৰিক মাৰ্কাৰ নামৰ আৰু এটা সফটওয়্যাৰ আছে হেতুটো আমি কিনি মূল্যায়ন কৰিব পাৰো সেই সফটওয়্যাৰ ওয়েবসাইটৰ জৰিয়তে তাৰ পিছত ৰুব্ৰিক নামৰ আৰু এটা সফটওয়্যাৰ আছে গতিকে শিক্ষকসকলে শিক্ষাৰ্থীসকলৰ ৰচনাধৰ্মী প্ৰশ্নোত্তৰ বা প্ৰকল্পসমূহ মূল্যায়ন কৰিবৰ কাৰণে এই সফটওয়্যাৰটোৰ জৰিয়তে বিভিন্ন ওয়েবসাইটৰ সহায় লৈ কি কৰিব পাৰে মূল্যায়ন কৰিব পাৰে ইয়াতে আৰু এটা কথা কোৱা হৈছে যে শিক্ষাৰ্থীসকলৰ যিখিনি প্ৰাপ্ত মান বা প্ৰাপ্ত যিখিনি নম্বৰ সেইখিনি সেই সফটওয়্যাৰটোৰ অটোমেটিক্যালি কি কৰা হয় ডিটেক্ট কৰা হয় আৰু অটোমেটিক্যালি সেইখিনি শিক্ষাৰ্থীসকলক প্ৰদান কৰে তাৰ পিছত আৰু এটা কোৱা হৈছে যে মাৰ্কিং মেট আৰু এটা সফটওয়্যাৰ মাৰ্কিং মেট সফটওয়্যাৰটো এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ৰচনাধৰ্মী বা ব্যক্তিনিষ্ঠ মূল্যায়নৰ ক্ষেত্ৰত ৰচনাধৰ্মী মূল্যায়নৰ ক্ষেত্ৰত ইয়াতে কোৱা হৈছে যে আমি আগৰ যেকেইটা সফটওয়্যাৰ পালো সেই সফটওয়্যাৰ কেইটাত কি কৰা হয় নম্বৰ প্ৰদান কৰা হয় শিক্ষাৰ্থীসকলক কিন্তু ইয়াতে কি কৰা হয় হেতু হলনি এজ এ হল গোটেই দিকটোক এনালাইসিস কৰা হয় গোটেই দিকটোক ইয়াতে বিশ্লেষণ কৰি ইয়াতে তিনিটা পাৰ্টিকুলাৰ পইণ্টতহে কি কৰা হয় শিক্ষাৰ্থীজনৰ পাৰদৰ্শিতা বা শিক্ষাৰ্থীজনৰ গোটেই অগ্ৰগতিৰ বিষয়ে এটা অৱগত কৰা হয় 2 1 আৰু 0 2 মানে হল একদম আটাইতকে হ্যাপি তাৰমানে ইয়াতে আমি 2 বুলি ক'লে যে 2 পইণ্ট পালে মানে সেই শিক্ষাৰ্থীজনৰ যিখিনি পাৰফৰমেন্স সেই পাৰফৰমেন্সটোত আমি হ্যাপি বা সন্তোষজনক পাৰফৰমেন্স বুলি আমি ক'ব পাৰো যদি 2 স্কোৰিং কৰিব পাৰিছে এই সফটওয়্যাৰটোৰ জৰিয়তে তাৰমানে শিক্ষাৰ্থীজনৰ যিখিনি পাৰফৰমেন্স যিখিনি লিখিছে সেই লিখনিখিনি আমাৰ কাৰণে সন্তোষজনক আৰু 1 যদি আহে 1 পইণ্ট যদি লাভ কৰে তেতিয়াহলে আমি বুজিব লাগিব যে তেওঁৰ পাৰফৰমেন্স নরমাল আৰু একদম সন্তোষজনকও নহয় কিন্তু একেবাৰে আনহ্যাপিও নহয় বা একদম অসন্তোষজনকও নহয় তাৰমানে নরমাল এভারেজ বুলি আমি যাক কওঁ তাৰ পিছত যদি 0 আহে 0 আহিলে তাৰমানে হেতু আনহ্যাপি অসন্তোষজনক যদি পইণ্টটো 0 আহে তেতিয়াহলে অসন্তোষজনক এটা মাৰ্ক ইয়াতে কি কৰা হয় প্ৰদান কৰা হয় গতিকে ইয়াতে শিক্ষাৰ্থীজনৰ যিখিনি জ্ঞান পৰিমাপন কৰা হয় ব্যক্তিনিষ্ঠভাৱে সেই ব্যক্তিনিষ্ঠ মূল্যায়নত ইয়াতে নম্বৰ প্ৰদান কৰা হলনি কি কৰা হয় মাত্ৰ তিনিটা পইণ্টত ইয়াতে কি কৰা হয় শিক্ষাৰ্থীসকলৰ যিখিনি পাৰদৰ্শিতা সেইখিনি মূল্যায়ন কৰা হয় আৰু সেই তিনিটা পইণ্টহে প্ৰদান কৰা হয় য'ত 2 প্ৰদান কৰা হয় একদম সন্তোষজনক হলে 2 আহিব যদি সন্তোষজনকো নহয় অসন্তোষজনকো নহয় তেতিয়াহলে 1 আহিব বা 1 আহিব আৰু 0 আহিব কেতিয়া যেতিয়া সেই শিক্ষাৰ্থীজনৰ যিখিনি যিখিনি লিখিছে সেই লিখনিখিনিত কি নহয় সন্তোষজনক নহয় অসন্তোষজনক হলে 0 আহে গতিকে এইটো হল এই সফটওয়্যাৰৰ এটা মাৰ্কিং সিস্টেম বা নম্বৰ প্ৰদানৰ ব্যৱস্থা তাৰ পিছত কোৱা হৈছে মাৰ্ক ইন আৰু এটা সফটওয়্যাৰ মাৰ্কিং সফটওয়্যাৰটোৰ জৰিয়তে কি কৰা হয় শিক্ষাৰ্থীসকলৰ বিভিন্ন দিকসমূহ ইয়াতে মূল্যায়ন কৰাৰ সমান্তৰালভাৱে ক'ত ভুল হৈছে ভুলখিনি ইয়াতে কি কৰা হয় আঙুলিয়াই দিয়া হয় মাৰ্কিং এপটোৰ জৰিয়তে সফটওয়্যাৰটোৰ জৰিয়তে কি কৰা হয় সেই ৰচনাধৰ্মী প্ৰশ্ন বা যিখিনি প্ৰশ্নোত্তৰ লিখিছে সেই প্ৰশ্নোত্তৰখিনিত ক'ত ভুল হৈ আছে ক'ত ভুল হৈ আছে সেই ভুলখিনি আঙুলিয়াই দিয়া হয় এতে বিভিন্ন দিক ইয়াতে গ্ৰামাৰ ব্যাকৰণৰ দিকটো চোৱা হয় তাৰ পিছত শব্দৰ অৰ্থৰ দিকটো চোৱা হয় শব্দৰ উচ্চাৰণৰ দিকটো চোৱা হয় গতিকে বানানৰ দিকটো চোৱা হয় তাৰ পিছত যিখিনি বিষয়বস্তু লিখিছে সেই লিখা বিষয়বস্তুখিনি কিমানখিনি সেই বিষয়টোৰ বা প্ৰশ্নটোৰ সৈতে প্ৰাসংগিক সেই দিকটো চোৱা হয় এজল গোটেই দিকখিনি ইয়াতে এনালাইসিস কৰি য'ত কিবা ভুল আছে সেইখিনি ইয়াতে মাৰ্ক কৰি দিয়া হয় সেই মাৰ্ক ইন সফটওয়্যাৰটোৰ জৰিয়তে সেইখিনিক আমি কি কৰিব পাৰো চিনাক্ত কৰিব পাৰো যে শিক্ষাৰ্থীজনে ক'ত ভুল কৰিছে ক'ত শিক্ষাৰ্থীজনৰ ভুল হ'ল সেইখিনিক আমি চিনাক্ত কৰিব পাৰো এই সফটওয়্যাৰটোৰ জৰিয়তে আৰু এই গোটেইখিনি কৰি উঠি আকৌ ইয়াতে এই সফটওয়্যাৰটোৱে কি কৰে যে নম্বৰ প্ৰদান কৰে কিমান পাৰ্চেন্ট নম্বৰ পাবলৈ সক্ষম হ'ল যদি 10 নম্বৰ কোৱেশ্চন এটাত দিয়া গৈছে গতিকে 10 নম্বৰ কোৱেশ্চনটোত ইয়াতে মাৰ্কটো নাহিব ইয়াতে কি কেৱল পাৰ্চেন্টেজটো আহিব যে
এই যিখিনি প্ৰশ্ন সোধা গৈছিল সেই প্ৰশ্নখিনিৰ যিখিনি এনসাৰ শিক্ষাৰ্থীজনে কৰিছে সেই শিক্ষাৰ্থীজনৰ এনসাৰটো ইমান % শুদ্ধ যে ইমান শতাংশ শুদ্ধ 80% হ'ব পাৰে 80% হ'ব পাৰে 70% হ'ব পাৰে 50% হ'ব পাৰে শতাংশৰ জৰিয়তে সেই শিক্ষাৰ্থীজনৰ পাৰফৰমেন্সটো ইয়াতে কি কৰা হয় চিনাক্ত কৰা হয় এই এপটোৰ জৰিয়তে তাৰ পিছত কোৱা হৈছে যে ওয়েব পিএ হল ওয়েব peer assessment আমি peer assessment মানে ইয়াতে কোৱা হৈছে এটা গ্ৰুপ এটা সমনীয়াৰ দলক কি কৰা হয় মূল্যায়ন কৰা হয় এই সফটওয়্যাৰটোৰ জৰিয়তে ইয়াতে কি কৰা হৈছে শিক্ষাৰ্থীসকলক মূল্যায়নৰ যোনটো মান যোনটো মাত্ৰা এটো ইন্ডিভিজুয়ালি প্ৰদান নকৰি ইয়াতে কি কৰা হয় এজি হল গুটেই গ্ৰুপটোক সমান্তৰালভাৱে একে মাৰ্কস ইয়াতে প্ৰদান কৰা হয় আৰু তাৰ কাৰণে প্ৰত্যেকজন ব্যক্তিৰ পাৰফৰমেন্স ব্যক্তিগতভাৱে কি কৰা হয় ইয়াতে মূল্যায়ন কৰা হয় এই সফটওয়্যাৰটোৰ জৰিয়তে প্ৰত্যেকজন ব্যক্তিৰ কিমানখিনি স্কোৰ কৰিবলৈ সক্ষম হৈছে কিমানখিনি নম্বৰ পাবলৈ সক্ষম হৈছে সেই দিকটো এই সফটওয়্যাৰটোৱে প্ৰত্যেকজনকে ব্যক্তিগতভাৱে কি কৰে মূল্যায়ন কৰি মাৰ্কসখিনি কালেক্ট কৰি এটা গ্ৰুপৰ হিচাপত গোটেই কেজনক ইকুৱেলি কি কৰে ইয়াতে নম্বৰ প্ৰদান কৰে এই সফটওয়্যাৰটোৰ জৰিয়তে গতি ইয়াতে peer assessmentৰ মূল দিকটো হল যে ইয়াতে আমি শিক্ষাৰ্থীসকলৰ যিখিনি পাৰদৰ্শিতা সেই পাৰদৰ্শিতা আমি ব্যক্তিগতভাৱে ইয়াতে বিবেচনা কৰা হলনি আমি সামগ্ৰিকভাৱে বা দলগতভাৱে আমি ইয়াতে বিবেচনা কৰো আৰু সকলোকে ইকুৱেল বা সমান নম্বৰ প্ৰদান কৰে এই সফটওয়্যাৰটোৱে কিন্তু ইয়াৰ তথ্য সংগ্ৰহ কৰাৰ পদ্ধতি বা শিক্ষাৰ্থীসকলক পৰিমাপন কৰাৰ পদ্ধতি কিন্তু ইন্ডিভিজুৱেলি হয় ইয়াতে গুগল ফৰ্ম ক্ৰিয়েট কৰিব পাৰে বা তেনেকুৱা যিখিনি প্ৰশ্নৰ জৰিয়তে মূল্যায়ন কৰিব সেই গুটেখিনি সেটআপ কৰি প্ৰত্যেকজনকে ইন্ডিভিজুৱেলি কি কৰিব এইখিনি পঠিয়াব প্ৰত্যেকজনে ব্যক্তিগতভাৱে সেইখিনি ৰেসপন্স কৰিব আৰু সেই প্ৰত্যেকজনৰ ৰেসপন্স ইয়াতে মূল্যায়ন কৰি উঠি তাৰ পিছতহে কি কৰা হ'ব সেই গ্ৰুপটোত বা সেই দলটোত কিমানজন সদস্য আছে সকলোকে ইকুৱেলি সেই নম্বৰখিনি কি কৰা হয় প্ৰদান কৰা হয় with peer assessment এই সফটওয়্যাৰটোৰ জৰিয়তে গতিকে ইয়াতে কোৱা হৈছে যে ইয়াতে কিছুমান প্ৰসিডিউৰ ফলো কৰা হয় প্ৰথমে কৈছে যে প্ৰথমে আমি কি কৰিব লাগে ডিফাৰেন্ট কোৱেশ্চন বা বিভিন্ন যিখিনি দিক আমি পৰিমাপন কৰিব খুজো সেই দিকটোৰ সম্পৰ্কিত বিভিন্ন প্ৰশ্ন আমি সেটআপ কৰি ল'ব লাগে সেইখিনি আমি প্ৰস্তুত কৰি উলিয়াব লাগে দ্বিতীয় ষ্টেপত কোৱা হৈছে যে আমি কি কৰিব লাগে সেই স্টুডেন্ট খিনিৰ এটা গ্ৰুপ আমি এটা দল আমি বনাব লাগে যে কোনখিনি স্টুডেন্ট বা কোনখিনি শিক্ষাৰ্থীক আমি পৰিমাপন কৰিম এটা দল গঠন কৰিব লাগে সেকেন্ড ষ্টেপত প্ৰথম ষ্টেপত প্ৰশ্নখিনি প্ৰস্তুত কৰা দ্বিতীয় স্তৰত কোৱা হৈছে যে আমি শিক্ষাৰ্থীসকলৰ এটা দল গঠন কৰা তৃতীয় স্তৰত কোৱা হৈছে কি যে আমি এটা নিৰ্ধাৰিত সময় নিৰ্ধাৰণ কৰিব লাগে যে কোনটো সময়ত আমি শিক্ষাৰ্থীসকলৰ সেই দিকসমূহ আমি মূল্যায়ন কৰিব খুজো শিক্ষাৰ্থীসকলৰ এই বিশেষ দিকসমূহ মূল্যায়ন কৰা এটা সময় নিৰ্ধাৰণ কৰি ল'ব লাগে তাৰ পিছত কোৱা হৈছে কি যে সেই যিখিনি আমি কোৱেশ্চন প্ৰস্তুত কৰিছিল প্ৰশ্ন প্ৰস্তুত কৰিছিল সেই প্ৰশ্নসমূহ তাৰ পিছত শিক্ষাৰ্থীসকলক দি কিনে ইয়াতক মূল্যায়ন কৰা হয় প্ৰত্যেককে দি কিনে মূল্যায়ন কৰা হয় মূল্যায়ন কৰাৰ পিছত সেই নম্বৰখিনি গোটেইখিনি কালেক্ট কৰি গোটেইখিনি কালেক্ট কৰি ইয়াতক ইন্ডিভিজুৱেলি যিখিনি নম্বৰ আমি প্ৰাপ্ত হয় সেই গোটেইখিনি একত্ৰিতভাৱে কালেক্ট কৰি তাৰ পিছত ইয়াতক গ্ৰুপ হিচাপত কি কৰা হয় নম্বৰ প্ৰদান কৰা হয় বা চিনাক্ত কৰা হয় ইয়াতে বহুত কেইটা বেনিফিট আছে ইয়াতে কোৱা হৈছে সেলফ ইভালুৱেচনৰ স্কিলটো ইয়াতে ডেভেলপ হয় শিক্ষাৰ্থীসকলৰ সেলফ ইভালুৱেচন স্কিলটো ইয়াতে ডেভেলপ কৰিব পৰা যায় নিজকে মূল্যায়ন কৰি নিজৰ যিখিনি সবলতা দিক নিজৰ যিখিনি দুৰ্বল দিক সেইখিনি ইয়াতে চিনাক্ত কৰাৰ এটা সুবিধা আছে সেইটো হল ইয়াৰে এটা সুবিধা peer assessmentৰ বা সমনীয়া মূল্যায়নৰ এটা সুবিধা তাৰ পিছত কোৱা হৈছে যে ইয়াতে কি থাকে প্ৰত্যেকৰ মাজত এটা ভাল বুজাবুজি চলি থাকে ইয়াতে এটা এই মূল্যায়নত কি থাকে প্ৰত্যেকজন শিক্ষাৰ্থীৰ মাজত এটা ভাল বুজাবুজিৰ সম্পৰ্ক বিৰাজমান হৈ থাকে বা চলি থাকে তাৰ পিছত ইয়াতে কোৱা হৈছে যে ইয়াৰ জৰিয়তে আমি শিক্ষাৰ্থীসকলৰ বিভিন্ন ধৰণৰ ইতিবাচক দিকসমূহ আমি কি কৰিব পাৰো বিকাশ কৰিব পাৰো বিভিন্ন ইতিবাচক দিকসমূহ আমি এটা বিকাশ কৰিব পাৰো অৰ্থাৎ যেতিয়া peer assessment কৰিব প্ৰত্যেকজন শিক্ষাৰ্থীৰ বেলেগ বেলেগ কি থাকিব প্ৰতিভা থাকিব বেলেগ বেলেগ গুণ থাকিব বেলেগ বেলেগ
এবিলিটি থাকিব বা দক্ষতা থাকিব সেই গোটেইখিনি আমি ইয়াতে বাকি সদস্যখিনিৰ ওপৰত আমি পজিটিভলি বা ইতিবাচকভাৱে আমি তাক প্ৰয়োগ কৰি সিহঁতৰ বিকাশ আমি কৰিব পাৰো তাৰপিছত ইয়াত আৰু কোৱা হৈছে কি যে ইয়াৰ জৰিয়তে আমি শিক্ষাৰ্থীসকলক বৃহৎ পৰিমাণ আমি শিক্ষাৰ্থীসকলক কি কৰিব পাৰো বিভিন্ন ক্ষেত্ৰত আমি সিহঁতক অংশগ্ৰহণ কৰাৰ কাৰণে সুবিধা প্ৰদান কৰিব পাৰো এই সফটৱেৰটোৰ জৰিয়তে তাৰপিছত ইয়াত আৰু কোৱা হৈছে আমি এক কি কৰিব পাৰো গঠনমূলকভাৱে আমি এক মূল্যায়ন কৰি থাকিব পাৰো গঠনমূলক মূল্যায়নৰ জৰিয়তে শিক্ষাৰ্থীসকলৰ বিভিন্ন দুৰ্বল দিশসমূহ আমি দূৰ কৰিব পাৰো এই সফটৱেৰটোৰ জৰিয়তে গঠনমূলকভাৱে মূল্যায়ন কৰি থাকিলে শিক্ষাৰ্থীসকলৰ যিখিনি দুৰ্বল দিশ সেইখিনি লাহে লাহে নাইকিয়া হৈ যায় গতিকে গঠনমূলক মূল্যায়নৰ ক্ষেত্ৰত অনবৰতে যেতিয়া সিহঁতৰ সঁহাৰি বা প্ৰতিক্ৰিয়া গ্ৰহণ কৰি থকা হ'ব গ্ৰহণ কৰি শিক্ষাৰ্থীসকলৰ যিখিনি দুৰ্বল দিশ সেইখিনি নাইকিয়া হৈ যাব তাৰপিছত ইয়াতে কোৱা হৈছে যে পিয়াৰ এছেছমেণ্ট বা এই মূল্যায়নে কি কৰে শিক্ষাৰ্থীসকলৰ যিখিনি দুৰ্বল দিশ যিখিনি কৰ্মৰ যিখিনি কৰ্মৰ বোজাখিনি দূৰ কৰিবলৈ সক্ষম হয় যেতিয়া সকলোকে গোটেই দিশখিনি কি কৰা হ'ব মূল্যায়ন কৰা হ'ব সিহঁতৰ মাজত এনেকুৱা হ'ব পাৰে যে প্ৰত্যেকে ভগাই একোটা বিষয় সিহঁতক এছাইন কৰা হ'ব আৰু সেইখিনি গোটেইখিনি প্ৰত্যেকে বেলেগ বেলেগ দিশখিনি এনালাইচিছ কৰি বিশ্লেষণ কৰি তাৰপিছত সেইখিনি পাৰদৰ্শিতা নিজে নিজে ব্যক্ত কৰিব গতিকে সিহঁতৰ যোনটো কামৰ যোনটো বোজা সেইটো কমাব পাৰি এই পিয়াৰ এছেছমেণ্টৰ জৰিয়তে তাৰপিছত কোৱা হৈছে যে ৱেব পিয়াৰ এছেছমেণ্টৰ বা যোনটো আমি সমনীয়া মূল্যায়নৰ কথা কোৱা হৈছে যে আমি ৱেবছাইটৰ জৰিয়তে আমি অনলাইন বা আমি বিভিন্ন ইলেক্ট্ৰনিক মাধ্যমৰ জৰিয়তে যেতিয়া আমি মূল্যায়ন কৰিম সেই মূল্যায়নৰ কি কি গুৰুত্ব বা কি কি প্ৰয়োজনীয়তা কি কি ইয়াৰ সুবিধা দিশ আছে সেইটো ইয়াতে কোৱা হৈছে যে এই মূল্যায়নে কি কৰিব পাৰে টিচাৰৰ সময় ৰাহি কৰিব পাৰে ৱেব পিয়াৰ এছেছমেণ্টৰ জৰিয়তে বা ৱেব সমনীয়া মূল্যায়নৰ জৰিয়তে আমি প্ৰত্যেকজন শিক্ষকে কি কৰিব পাৰো সময় ৰাহি কৰিব পাৰো তাৰপিছত ইয়াতে কোৱা হৈছে কি যে ইয়াতে প্ৰত্যেকজন ব্যক্তিৰ কোনো এটা গ্ৰুপ বা কোনো এটা দলৰ প্ৰতি থকা কন্ট্ৰিবিউশনটো আমি ইয়াতে কি কৰিব পাৰো ফুটাই তুলিব পাৰো প্ৰতিফলিত কৰিব পাৰো যে প্ৰত্যেকজন ব্যক্তিৰ কন্ট্ৰিবিউশন কাৰ কিমান কন্ট্ৰিবিউশন আছে গ্ৰুপটোৰ প্ৰতি বা দলটোৰ প্ৰতি সেইখিনি আমি ইয়াতে অতি সহজে কি কৰিব পাৰো প্ৰতিফলিত কৰিব পাৰো তাৰপিছত ইয়াতে কোৱা হৈছে কি যে ইয়াৰ গোটেই নম্বৰ প্ৰদানৰ প্ৰক্ৰিয়াটো কেন্দ্ৰীয়ভাৱে প্ৰদান কৰা হয় কাৰণ ইয়াতে ভাল শিক্ষাৰ্থী আৰু বেয়া শিক্ষাৰ্থীসকলৰ মাজত এটা ডিসক্ৰিমিনেশন মান নাথাকে তাৰমানে হেতু মনত হীনমান্যতাৰ ধাৰণাটো সাধাৰণতে নাথাকে যদি কোনোবা এজন বেছি মাৰ্ক কেৰি কৰিছে কোনো এজন কম মাৰ্ক কেৰি কৰিবলৈ সক্ষম হৈছে তেতিয়াহ'লে হেতুৰ মাজত কি আহিব এই কম নম্বৰ পোৱাজনৰ মনত হতে হীনমান্যতা আহিব যদি আমি ব্যক্তিগতভাৱে এইখিনি কৰো কিন্তু ইয়াতে যেহেতু গ্ৰুপত কৰা হয় গতিকে সেই কম নম্বৰ পোৱাজনৰ মনত হীনমান্যতাৰ ধাৰণাটো নাহে যেহেতু সকলোকে ইকুৱেলি সমানভাৱে কি কৰা হয় ইয়াতে নম্বৰ প্ৰদান কৰা হয় তাৰপিছত ইয়াত আৰু কোৱা হৈছে কি যে আমি সময়মতে শিক্ষাৰ্থীসকলক যিখিনি প্ৰতিক্ৰিয়া সময়মতে আমি সেইখিনি গ্ৰহণ কৰিব পাৰো যেহেতু ৱেব বেছ এটা নিৰ্ধাৰিত সময়সীমা দিয়া থাকে গতিকে সেই নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত আমি শিক্ষাৰ্থীসকলৰ পৰা প্ৰতিক্ৰিয়া লাভ কৰিব পাৰো সময়সীমা অতিক্ৰম হৈ গ'লে শিক্ষাৰ্থীসকলৰ প্ৰতিক্ৰিয়া গ্ৰহণ কৰাৰ ব্যৱস্থা নাথাকে গতিকে শিক্ষাৰ্থীসকলে সময়মতে গোটেইখিনি প্ৰতিক্ৰিয়াতে ব্যক্ত কৰাৰ আমি দেখিবলৈ পাওঁ তাৰপিছত ইয়াতে কৈছে সকলোকে সমানভাৱে সুবিধা প্ৰদান কৰা হয় নিজৰ মতামত ব্যক্ত কৰাৰ কাৰণে সেইটো এটা সুবিধা তাৰপিছত ইয়াতে কোৱা হৈছে প্ৰত্যেককে নিজৰ এটা আৰামদায়ক পৰিস্থিতি আৰামদায়ক স্থানৰ থাকি হেতে নিজৰ পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হয় তাৰপিছত ইয়াতে কোৱা হৈছে কি যে শিক্ষাৰ্থীসকলৰ মাজত আন্তঃযোগাযোগৰ যোনটো ধাৰণা সেইটো ইয়াতে বিকাশ কৰিব পৰা যায় এই এছেছমেণ্টৰ জৰিয়তে আন্তঃযোগাযোগ এজনৰ লগত আন এজনৰ যোনটো যোগাযোগ ভাৱৰ আদান প্ৰদান বা আন্তঃক্ৰিয়া যাক আমি কওঁ সেইখিনি কি হয় এই সফটৱেৰটোৰ জৰিয়তে আমি বিকাশ কৰিব পাৰো যদি এইখিনি হ'ল এই সফটৱেৰটোৰ বা এই এছেছমেণ্ট সফটৱেৰটোৰ মূল বিষয়বস্তু বা মূল ইয়াৰ সুবিধা মূল্যায়ন প্ৰক্ৰিয়াৰ আহিলা হিচাপে বৈদ্যুতিক সমৰ্থক বা বৈদ্যুতিক দিশৰ সহায়ত মূল্যায়ন প্ৰক্ৰিয়াক এটা শক্তিশালী দিশ হিচাপে ব্যৱহাৰ কৰা বৈদ্যুতিক
সমৰ্থকৰ ভূমিকা কি অৰ্থাৎ বৈদ্যুতিকভাৱে আমি মূল্যায়ন প্ৰক্ৰিয়াত কেনেদৰে এটা বৈদ্যুতিক ক্ষেত্ৰসমূহ এটা আহিলা হিচাপে আমি ব্যৱহাৰ কৰিব পাৰোঁ এই কথাখিনি ইয়াতে কোৱা হৈছে যে আমাৰ মূল্যায়ন প্ৰক্ৰিয়াত আমি বিভিন্ন টুলছ বা বিভিন্ন আহিলা আমি ব্যৱহাৰ কৰোঁ বিভিন্ন আহিলা ব্যৱহাৰ কৰোঁ তাৰ মাজৰ এটা আহিলা হিচাপে আমি বৈদ্যুতিক ক্ষেত্ৰখনক আমি ব্যৱহাৰ কৰিব পাৰোঁ বৈদ্যুতিক দিশটো বৈদ্যুতিক বিভিন্ন দিশৰ সহায়ত আমি শিক্ষাৰ্থীসকলক মূল্যায়ন কৰিব পাৰোঁ বৰ্তমান সময়ত দেখা গৈছে কি যে সেই বৈদ্যুতিক মূল্যায়নৰ ধাৰণাটো অতি জনপ্ৰিয় হৈ আহিছে বিশেষকৈ আমি যদি চাওঁ এনটিএ যিমানখিনি এক্সাম কণ্ডাক্ট কৰে যিমানখিনি এক্সাম পৰীক্ষা পৰিচালনা কৰে গোটেইখিনি বৈদ্যুতিক প্ৰক্ৰিয়াৰ জৰিয়তে সম্পূৰ্ণ হয় বৈদ্যুতিক সমৰ্থন বৈদ্যুতিক দিশটোৰ সহায়তে সেই মূল্যায়নখিনি সম্পূৰ্ণ হয় বিভিন্ন অভিক্ষাৰ যিখিনি আমি কম্পিউটাৰৰ জৰিয়তে অৰ্থাৎ কম্পিউটাৰৰ জৰিয়তে যিখিনি আমি মূল্যায়ন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰোঁ এই গোটেইখিনি বৈদ্যুতিক সমৰ্থনৰ সহায়তে আমি কৰিব পাৰোঁ বৈদ্যুতিক দিশটোৰ সহায় নোহোৱাকৈ আমি এইখিনি কৰিব নোৱাৰোঁ গতিকে সেই দিশখিনি ইয়াতে কোৱা হৈছে যে মূল্যায়ন প্ৰক্ৰিয়াত বৈদ্যুতিক সমৰ্থক এক গুৰুত্বপূৰ্ণ আহিলা হিচাপে কাম কৰি আহিছে এটা গুৰুত্বপূৰ্ণ আহিলা হিচাপে বৰ্তমান সময়ত অতি জনপ্ৰিয় দিশ হিচাপেও গণ্য কৰা হয় বৈদ্যুতিক সমৰ্থনৰ অৰ্থাৎ বৈদ্যুতিক ক্ষেত্ৰখনক ব্যৱহাৰ কৰি মূল্যায়ন কৰাৰ দিশটো বৰ্তমান সময়ত অতি জনপ্ৰিয় হৈ উঠিছে ইয়াতে বিভিন্ন দিশসমূহ আমি ইয়াতে দেখিবলৈ পাওঁ বিভিন্ন বৈদ্যুতিক ক্ষেত্ৰসমূহ জড়িত হৈছে তাৰ কেইটামান দিশ ইয়াতে কোৱা হৈছে যে প্ৰশ্ন বেংক মানে ইয়াতে কি কৰা হয় এটা বিশেষ বিষয়ৰ ওপৰত প্ৰশ্ন প্ৰস্তুত কৰি সেই গোটেইখিনি কি কৰা হয় জমা কৰি এটা বেংক সদৃশ হেৰিলৈ ৰূপান্তৰ কৰা হয় অৰ্থাৎ বিভিন্ন বছৰৰ প্ৰশ্ন বিভিন্ন ব্যক্তিৰ সেই বিষয়টোৰ ওপৰত প্ৰস্তুত কৰা প্ৰশ্ন বিভিন্ন শিক্ষকে প্ৰস্তুত কৰা প্ৰশ্ন বিভিন্ন চেপ্টাৰৰ প্ৰশ্ন সেই তেনেকৈ কি কৰা হয় জমা কৰি এটা প্ৰশ্ন বেংক মানে বহুতখিনি প্ৰশ্ন যেতিয়া একত্ৰিতভাৱে ক'ৰবাত জমা কৰি ৰখা হয় তাক প্ৰশ্ন বেংক বুলি কোৱা হয় গতিকে সেই প্ৰশ্ন বেংক সেইখিনি আমাক বৈদ্যুতিক দিশসমূহৰ সহায় কৰিছে যেনেকৈ কম্পিউটাৰ হ'ব পাৰে তাৰপিছত তেনেকুৱা ধৰণৰ কিছুমান হেৰি আহিব ইয়াতে আমাৰ স্মৃতিৰ দিশসমূহ জড়িত মেমৰিৰ সেইখিনি আমি কম্পিউটাৰ মেমৰিত আমি এইখিনি সংৰক্ষণ কৰি ৰাখিব পাৰোঁ গতিকে সেই দিশখিনি ইয়াতে প্ৰশ্ন বেংকৰ ক্ষেত্ৰত আমি ইলেক্ট্ৰনিক বা বৈদ্যুতিক ক্ষেত্ৰৰ সহায় লৈ আমি প্ৰশ্ন বেংকসমূহ কি কৰিব পাৰোঁ সংৰক্ষিত কৰি ৰাখিব পাৰোঁ আৰু ইয়াতে কোৱা হৈছে যে বিভিন্ন ঠাইৰ পৰা বিভিন্ন ব্যক্তিয়ে ইয়াতে অৱদান আগবঢ়াব পাৰে এই প্ৰশ্ন বেংকলৈ বিভিন্ন ঠাইৰ পৰা বিভিন্নজন ব্যক্তিয়ে এই প্ৰশ্ন বেংকলৈ অৱদান আগবঢ়াৰ এটা ব্যৱস্থা ইয়াতে আছে তাৰপিছত ইয়াতে কোৱা হৈছে কি যে বৈদ্যুতিক লিপিবদ্ধ আৰু ফলাফল বিশ্লেষণ বৈদ্যুতিক লিপিবদ্ধ আৰু ফলাফল বিশ্লেষণ ইয়াতে কোৱা হৈছে বৈদ্যুতিক লিপিবদ্ধ আমি অনলাইনত যিখিনি এক্সাম দিওঁ কম্পিউটাৰৰ সহায়ত সেই গোটেইখিনি কি হয় ইয়াতে ৰেকৰ্ড হৈ যায় এটা প্ৰশ্ন 4টা অপচন আছে 4টা অপচন মই কোনটো অপচন কি কৰিলোঁ চিহ্নিত কৰিলোঁ সেইখিনি ইয়াতে কি হৈ থাকে ৰেকৰ্ড হৈ থাকে লিপিবদ্ধ হৈ থাকে আৰু সেইখিনি পিছত কি কৰা হয় সেই ৰেকৰ্ডসমূহ বিশ্লেষণ কৰি শিক্ষাৰ্থীসকলৰ পাৰদৰ্শিতাক মূল্যায়ন কৰিব পাৰি যোনটো মই অলপ আগতে ক'লোঁ যে এনটিএ যিমানখিনি এক্সাম কি কৰে পৰিচালনা কৰে এনটিএৰ এক্সামবিলাক বেছিভাগ এক্সামে কি সিহঁতে কম্পিউটাৰ বেছ কম্পিউটাৰৰ সহায় লৈ ইণ্টাৰনেটৰ সহায় লৈ সিহঁতে সেইখিনি কণ্ডাক্ট কৰে পৰিচালনা কৰে গতিকে সেইখিনি কি কৰা হয় গোটেই প্ৰক্ৰিয়াটোত এটা নিৰ্ধাৰিত প্ৰচেছৰ মাজেৰে কি কৰা হয় সম্পূৰ্ণ কৰা হয় শিক্ষাৰ্থীসকলৰ প্ৰতিক্ৰিয়া সংৰক্ষণৰ পৰা আৰম্ভ কৰি সেই প্ৰতিক্ৰিয়াক এনালাইচিছ কৰি শুদ্ধ উত্তৰটো প্ৰতিক্ৰিয়াটো শুদ্ধ আছিল নে ভুল আছিল সেইখিনি এনালাইচিছ কৰি তাৰপিছত কিমান মাৰ্কছ কিমান নম্বৰ পাবলৈ সক্ষম হ'ল সেইখিনি কি কৰে গোটেই প্ৰক্ৰিয়াটো বৈদ্যুতিক ক্ষেত্ৰখনৰ জৰিয়তে সম্পূৰ্ণ কৰা হয় গতিকে সেই দিশটোৰ কথা ইয়াতে কৈছে বৈদ্যুতিক লিপিবদ্ধ আৰু ফলাফল বিশ্লেষণ তেনেকুৱা ধৰণৰ পৰীক্ষাখিনি আমি ইয়াতে সামৰি ল'ব পাৰোঁ ইয়াৰ উপৰিত আৰু কিছুমান তেনেকুৱা কিছুমান হেৰি ছফ্টৱেৰ কিছুমান তেনেকুৱা আছে যেনেকৈ SPSS আছে ডাটা এজ আছে তাৰপিছত মিনিটেপ বুলি এটা আছে এক্সেছ বুলি এটা আছে এক্সেল লোটাছ এইবিলাক কিছুমান ছফ্টৱেৰ সেই ছফ্টৱেৰখিনিৰ জৰিয়তে আমি কি কৰিব পাৰোঁ বিভিন্ন দিশসমূহ আমি তাত সংৰক্ষণ কৰিব পাৰোঁ আৰু সেইখিনিক আমি পিছলৈ বিশ্লেষণ কৰিব পাৰোঁ তাৰপিছত কোৱা হৈছে যে বৈদ্যুতিক আলোচনা চক্ৰ আৰু সন্মিলনখিনি
সন্মিলন হল আমি বিভিন্ন সময়ত বৈদ্যুতিক আলোচনা চক্ৰ অনুষ্ঠান কৰিব পাৰোঁ য'ত বিভিন্নজন ব্যক্তিয়ে বিভিন্ন স্থানৰ পৰা কি হ'ব পাৰে সংযুক্ত হ'ব পাৰে এটা স্থানতে গোটেইখিনি ব্যক্তি সমাৱেশ নহয় বিভিন্ন স্থানৰ পৰা বৈদ্যুতিক আলোচনা চক্ৰত কি কৰিব পাৰে অংশগ্ৰহণ কৰিব পাৰে আৰু সেই অংশগ্ৰহণৰ জৰিয়তে বিভিন্ন তথ্য আদান প্ৰদান হ'ব পাৰে তাৰপিছত সন্মিলন বিভিন্ন ধৰণৰ সন্মিলন তাত আমি কি কৰিব পাৰোঁ আয়োজন কৰিব পাৰোঁ শিক্ষাৰ্থীসকলৰ পাৰদৰ্শিতাক মূল্যায়ন কৰিবৰ কাৰণে হেতু যিখিনি জ্ঞান আহৰণ কৰিলে সেইখিনি মূল্যায়ন কৰিবৰ কাৰণে সেই বৈদ্যুতিক আলোচনা চক্ৰৰ জৰিয়তে আমি মূল্যায়ন কৰিব পাৰোঁ বিশেষকৈ পেণ্ডামিক সিচুৱেশ্যনখিনি যিখিনি কোভিড-19 সময় আছিল সেই সময়ছোৱাত কোনো এটা শিক্ষানুষ্ঠান বা কোনো এখন তেনেকুৱা ধৰণৰ মূল্যায়নৰ ক্ষেত্ৰখনলৈ শিক্ষাৰ্থীসকলৰ সশৰীৰে তাতে উপস্থিত হোৱাৰ ব্যৱস্থা নাছিলে গতিকে তেনেকুৱা পৰিস্থিতিত কি কৰিছে শিক্ষাৰ্থীজন ঘৰত বহিয়ে বা যোনজন ব্যক্তিয়ে মূল্যায়ন কৰিছে তেওঁ ঘৰত বহিয়ে কি কৰিছে শিক্ষাৰ্থীসকলৰ সেই পাৰদৰ্শিতাখিনি সেই বৈদ্যুতিক আলোচনা চক্ৰৰ জৰিয়তে কি কৰিছে সেইখিনি মূল্যায়ন কৰিছে ঠিক তেনেকৈ সন্মিলনখিনিও হয় বিভিন্ন সন্মিলন আমি আয়োজন কৰিব পাৰোঁ তাৰপিছত কোৱা হৈছে কি যে ডায়াগনষ্টিক টুলছ অফ এছেছমেণ্ট মূল্যায়নৰ নিৰ্ণায়ক বা নিৰ্ধাৰণী আহিলাসমূহ নিৰ্ধাৰণী আহিলা মানে শিক্ষাৰ্থীসকলৰ যিখিনি ভুল থাকে যিখিনি শিক্ষাৰ্থীসকলৰ প্ৰতিক্ৰিয়া যিখিনি আমি কি দেখিবলৈ পাওঁ ভুল প্ৰতিক্ৰিয়া দেখিবলৈ পাওঁ সেইখিনি চিনাক্ত কৰি শিক্ষাৰ্থীসকলক সেইখিনি আঙুলিয়াই দিয়া শিক্ষাৰ্থীসকলক আঙুলিয়াই দি শিক্ষাৰ্থীসকলক শুদ্ধ ৰাস্তাত বা শুদ্ধ দিশটোলৈ সক্ষম কৰি তোলাটো হ'ল এই দিশটোৰ মূল উদ্দেশ্য তেনেকুৱা ধৰণৰ আমি বিভিন্ন হেৰি কৰিব পাৰোঁ ডায়াগনষ্টিক বিভিন্ন টেষ্ট আমি ইয়াতে ব্যৱহাৰ কৰিব ইয়াতে দুই ধৰণৰ ডায়াগনষ্টিক টেষ্টৰ কথা কোৱা হৈছে ডায়াগনচিছ এণ্ড থেচিছ এই দুটা হেৰিৰ কথা কোৱা হৈছে ইয়াতে ডায়াগনষ্টিক টেষ্টৰ কথা কোৱা হৈছে ডায়াগনচিছত কি কৰা হয় যোনটো মই অলপ আগতে ক'লোঁ যে শিক্ষাৰ্থীসকলৰ প্ৰতিক্ৰিয়াসমূহ ইয়াতে চিনাক্ত কৰা হয় চিনাক্ত কৰি ভুল উত্তৰ দিছে নে শুদ্ধ উত্তৰ দিছে সেইখিনিক কি কৰা হয় নিৰ্ধাৰণ কৰা হয় আৰু চোৱা হয় কোনখিনি ক্ষেত্ৰত শিক্ষাৰ্থীসকলে বেছি দুৰ্বল হৈ আছে কোনটোত বেছি সিহঁতে নিজৰ প্ৰতিক্ৰিয়া ভালদৰে দিব পৰা নাই কোনটোত সিহঁতৰ শক্তিশালী দিশ আছে সেইখিনিক গোটেইখিনিক চিনাক্ত কৰি উলিয়াব পৰা যায় আৰু উলিয়াই শিক্ষাৰ্থীসকলক সেই দুৰ্বল দিশসমূহক অধিক সক্ৰিয় হ'বৰ কাৰণে ইয়াতে কি কৰিব পৰা যায় নিৰ্দেশনা দিব পৰা যায় ঠিক তেনেকৈ থেচিছো সেই তেনেকুৱা ধৰণৰ কিছুমান হেৰি এছেছমেণ্ট পেকেজ একেলগে থাকে ইয়াতে কেইবাটাও দিশ ইয়াতে সামৰি লৈ শিক্ষাৰ্থীসকলৰ বিভিন্ন দিশসমূহ ইয়াতে পৰিচালনা কৰা হয় আৰু সেইখিনি পৰিচালনা গোটেইখিনি পৰ্যবেক্ষণ কৰি উঠি শিক্ষাৰ্থীসকলৰ সেই যিখিনি দিশত সিহঁতৰ বেছি প্ৰচেষ্টাৰ প্ৰয়োজন সেইখিনি ইয়াতে নিৰ্ধাৰণ কৰি দিয়া হয় চ' এইখিনি আছিলে মূল্যায়ন প্ৰক্ৰিয়াৰ আহিলা হিচাপে বৈদ্যুতিক সমৰ্থক অৰ্থাৎ বৈদ্যুতিক ক্ষেত্ৰখনৰ ব্যৱহাৰ কৰি আমি মূল্যায়ন প্ৰক্ৰিয়া কিদৰে সম্পূৰ্ণ কৰিব পাৰোঁ সেই দিশসমূহ তাৰপিছত কম্পিউটাৰ অভিযোজিত পৰীক্ষা কম্পিউটাৰ অভিযোজিত পৰীক্ষাৰ দ্বাৰা কোনো ব্যক্তিৰ যিখিনি ভাল শিক্ষাৰ্থী সিহঁতৰ ইমান প্ৰব্লেম নাই কিন্তু সেই যিখিনি অলপ নিম্ন বুদ্ধিসম্পন্ন শিক্ষাৰ্থী সিহঁতৰ কাৰণে এটা বিশেষ সমস্যা হয় গতিকে সেই টান প্ৰশ্নটো সম্পূৰ্ণ হোৱাৰ পিছত কি কৰিব আকৌ নতুন যোনটো প্ৰশ্ন আহিব সেইটো সহজ প্ৰশ্ন আহিব গতিকে সহজ প্ৰশ্ন আহি যোৱাৰ লগে লগে সেই ভাল আৰু বেয়া দুটাৰ মাজত এটা সমাযোজন সৃষ্টি হয় দুটাৰ মাজত এটা বেলেঞ্চ বা ভাৰসাম্যতা সৃষ্টি কৰিব পাৰি সেইকাৰণে ইয়াক কম্পিউটাৰ অভিযোজিত পৰীক্ষা বুলি কোৱা হৈছে এডাপ্টিভ এইকাৰণে কোৱা হৈছে যে দুটাৰ মাজত আমি বেলেঞ্চ বা এডাপশ্যনটো আনিব পাৰোঁ বেলেঞ্চটো ক্ৰিয়েট কৰিব পাৰোঁ সমাযোজন সৃষ্টি কৰিব পাৰোঁ ইয়াতে কোৱা হৈছে কি যে এই পৰীক্ষাৰ কম্পিউটাৰ অভিযোজিত পৰীক্ষাৰ জৰিয়তে প্ৰশ্নৰ জটিলতা স্তৰ শিক্ষাৰ্থীৰ প্ৰতিক্ৰিয়াৰ আধাৰত সমাযোজন কৰা হয় জটিলতাৰ স্তৰটো কি কৰা হয় শিক্ষাৰ্থীৰ প্ৰতিক্ৰিয়াৰ আধাৰত নিৰ্ধাৰণ কৰা হয় শিক্ষাৰ্থীসকলৰ প্ৰতিক্ৰিয়া চাপ'জ যদি মই কওঁ এটা প্ৰশ্ন কম্পিউটাৰ স্ক্ৰীণত আহিছে শিক্ষাৰ্থীজনে সেইটো আনচাৰ দিবলৈ বহুত সময় লৈছে বাৰে বাৰে ভুল সেইটো আনচাৰটো প্ৰদান কৰিছে ভুল প্ৰতিক্ৰিয়া দিছে তাৰমানে এটা জটিল প্ৰশ্ন হৈছে গতিকে জটিল প্ৰশ্ন হোৱাৰ লগে লগে সেইখিনিক এটা জটিল প্ৰশ্ন বুলি চিনাক্ত কৰা হয় চিনাক্ত কৰি নেক্সট যোনটো পিছৰ যোনটো প্ৰশ্ন আহিব সেইটো সহজ প্ৰশ্ন অট'মেটিকেলি বা স্বতন্ত্ৰভাৱে আহি যায় তাৰপিছত ইয়াতে আৰু কোৱা হৈছে কম্পিউটাৰ অভিযোজিত পৰীক্ষাৰ দ্বাৰা অধিক নিৰ্ভৰযোগ্য তথ্য লাভ কৰিব পাৰি ইয়াতে কৈছে কম্পিউটাৰ অভিযোজিত পৰীক্ষাৰ দ্বাৰা অধিক নিৰ্ভৰযোগ্য তথ্য আমি শিক্ষাৰ্থীসকলৰ পৰা লাভ কৰিব পাৰি ইয়াতে
শিক্ষাৰ্থীসকলৰ বিভিন্ন দিশসমূহ বিতংভাৱে কি কৰা পৰ্যালোচনা কৰা হয় আৰু শিক্ষাৰ্থীসকলৰ যিখিনি প্ৰাপ্তি যিখিনি পাৰদৰ্শিতা সেইখিনিক আমি অধিক নিৰ্ভৰযোগ্যভাৱে ইয়াতে লাভ কৰিব পাৰোঁ কম্পিউটাৰ অভিযোজিত পৰীক্ষাৰ সময় ব্যয়কাৰী পৰীক্ষা ইয়াতে সময় ব্যয়কাৰী সময়ৰ প্ৰয়োজন হয় ইয়াতে মই যে ক'লো যে এটা প্ৰশ্ন বহুত সময় ভাবি চিন্তি আনসাৰ দিব লাগিব উত্তৰ দিব লাগিব ভুল উত্তৰ দিলে আকৌ এটো হেৰি নহব নেক্সট প্ৰশ্ন এটা বহুত সময়ৰ প্ৰয়োজন হয় তাৰ পিছত কৈছে কম্পিউটাৰ অভিযোজিত পৰীক্ষাৰ প্ৰবেদৰ্শিতা ক্ষমতা অতি বেছি থাকে প্ৰবেদৰ্শিতা ক্ষমতা মানে হ'ল যিখিনি আমাৰ প্ৰশ্নৰ যিখিনি এটা প্ৰশ্নসূচীৰ যিখিনি প্ৰশ্ন থাকে সেই প্ৰশ্নসমূহক ইয়াতে আইটেম বুলি কোৱা হয় সেই প্ৰশ্নসমূহৰ মাজৰ যোনটো দুটা প্ৰশ্নৰ মাজৰ যোনখিনি পাৰ্থক্য ভাল আৰু বেয়া প্ৰশ্নৰ মাজৰ যোনটো পাৰ্থক্য সেইখিনি ইয়াতে প্ৰবেদৰ্শিতা বুলি কোৱা হৈছে বা ভাল আৰু বেয়া শিক্ষাৰ্থীৰ মাজৰ যিখিনি পাৰ্থক্য সেইখিনি ইয়াতে প্ৰবেদৰ্শিতা বুলি কোৱা হৈছে গতিকে সেইখিনি আমি অতি সহজে কি কৰিব পাৰো চিনাক্ত কৰিব পাৰো ভাল শিক্ষাৰ্থীজনে কি কৰিব পাৰে যে যিখিনি সহজ যিখিনি জটিল প্ৰশ্ন সেইখিনি উত্তৰ দিব পাৰে সহজ কিন্তু পাৰিবই কিন্তু যিখিনি নিম্ন বুদ্ধিসম্পন্ন শিক্ষাৰ্থী সেই শিক্ষাৰ্থীসকলৰ কাৰণে এইটো জটিল প্ৰশ্নসমূহৰ কাৰণে এটা বহুত সময়ৰ প্ৰয়োজন হয় গতিকে ইয়াতে সেই সময়ৰ ওপৰত ভিত্তি কৰি পাৰদৰ্শিতাৰ ওপৰত ভিত্তি কৰি আমি শিক্ষাৰ্থীসকলৰ মাজত থকা প্ৰবেদৰ্শিতা ক্ষমতা আমি নিৰ্ধাৰণ কৰিব পাৰিবা ইয়াতে ডিসক্ৰিমিনেশন পাৱাৰ বুলি কোৱা হৈছে ডিসক্ৰিমিনেশন পাৱাৰ আমি অতি সহজে নিৰ্ধাৰণ কৰিব পাৰো তাৰপিছত কম্পিউটাৰ অভিযোজিত পৰীক্ষাৰ বাবে কিছুমান কৰ্মদক্ষতা সামৰি লোৱা হয় এই কৰ্মদক্ষতাবোৰ তিনিটা ভাগত বিভক্ত কৰিব পাৰি কম্পিউটাৰ অভিযোজিত অভিক্ষাত কিছুমান কৰ্মদক্ষতাৰ আধাৰত কি কৰা হয় পৰিচালনা কৰা সামৰি লোৱা হয় তাৰ প্ৰথম স্তৰটো কোৱা হৈছে যে তিনিটা স্তৰৰ কথা আমি পালো ন প্ৰথম স্তৰত কোৱা হৈছে প্ৰকৃত জ্ঞান অৰ্থাৎ এই বিষয়টোৰ ওপৰত যিখিনি ফেকচুৱেল নলেজ থাকে প্ৰকৃত জ্ঞান থাকে সেই গুটেখিনি প্ৰথম স্তৰত ইয়াতে মূল্যায়ন কৰা হয় আৰু এই প্ৰথম স্তৰৰ যিখিনি প্ৰশ্ন থাকিব সেইখিনি সাধাৰণতে ইয়াতে কোৱা হৈছে কি যে বন্ধ অন্তৰ হোৱা দেখা যায় বা যাক আমি ক্লোজ এন্ডেড বুলি কওঁ হয় নহয় সঁচা মিছা বা অপচন দিয়া থাকিব সেইবিলাক তেনে ধৰণৰ যিখিনি প্ৰশ্ন সেইখিনি বন্ধ অন্তৰ বুলি কোৱা হয় বন্ধ অন্তৰ পৰীক্ষাৰ প্ৰশ্নসমূহ একদম স্তৰ 1ত থাকে প্ৰথম স্তৰত আৰু দ্বিতীয় স্তৰত থাকে বোধগম্য আৰু যুক্তিৰ লগত জড়িত বিভিন্ন দিশসমূহ বোধগম্য অৰ্থাৎ বস্তুটো বুজি পাই তাৰ পিছত যুক্তি সহকাৰে এখিনি নিজৰ মনৰ মাজত কি কৰি লোৱা সংস্থাপিত কৰি লোৱা তৃতীয় স্তৰত কোৱা হৈছে যে জ্ঞান স্থান্তৰ প্ৰয়োগ আৰ্হি আদি দিশসমূহ ইয়াতে মূল্যায়ন কৰা হয় প্ৰথমটো প্ৰকৃত জ্ঞানখিনি মূল্যায়ন কৰা হয় দ্বিতীয়ত কোৱা হৈছে বোধগম্যতা কিমান বুজি পাইছে কিমান যুক্তি সহকাৰে তাক প্ৰয়োগ কৰিব পাৰিছে সেইখিনি মূল্যায়ন কৰা হয় আৰু তৃতীয় স্তৰত কোৱা হৈছে যে জ্ঞান স্থানান্তৰৰ প্ৰয়োগ আৰ্হি আদি দিশসমূহ ইয়াতে মূল্যায়ন কৰা হয় অৰ্থাৎ সেই জ্ঞান যিখিনি জ্ঞান লাভ কৰিছে সেই জ্ঞানখিনি ইয়াতে এপ্লাই কৰিব দিয়া হয় বিভিন্ন দিশৰ ওপৰত প্ৰয়োগ কৰিব দিয়া হয় আৰু প্ৰয়োগ কৰি নতুন এটা আৰ্হি সৃষ্টি কৰিবৰ কাৰণে শিক্ষাৰ্থীসকলক কোৱা হয় গতিকে ইয়াতে আমি দেখা পাওঁ যে সেই প্ৰথম স্তৰটো অতি সহজ সৰল প্ৰশ্নখিনি থাকে সহজ প্ৰশ্নখিনি থাকে আৰু তৃতীয় স্তৰৰ প্ৰশ্নখিনি অতি ইয়াতে এইটো কথাটো কৈছে নিম্ন স্তৰৰ কৰ্মদক্ষতা পৰিমাপন কৰা অতি সহজ নিম্ন স্তৰৰ যিখিনি অৰ্থাৎ 1 নম্বৰ যোনটো স্তৰ তাৰ কৰ্মদক্ষতা পৰিমাপন কৰা অতি সহজ yes no হয় নহয় সঁচা মিছা শুদ্ধ অশুদ্ধ তেনেকুৱা ধৰণৰ প্ৰশ্ন থাকে গতিকে সেইখিনি আমি অতি সহজে নিৰ্ধাৰণ কৰিব পাৰো সেইখিনি অতি সহজে পৰিমাপন কৰিব পাৰো আৰু প্ৰথম স্তৰৰ গুটেখিনি প্ৰশ্ন কি থাকে বন্ধ অন্তৰ থাকে যাক ক্লোজ এন্ডেড বুলি কোৱা হয় হেতু হয় উচ্চ স্তৰৰ কৰ্মদক্ষতা পৰিমাপন কৰা অতি কঠিন উচ্চ স্তৰৰ যিখিনি কৰ্মদক্ষতা সেইখিনি পৰিমাপন কৰাটো বৰ কঠিন কাৰণ ইয়াতে কি থাকে ওপেন এন্ডেড কোৱেশ্চন থাকে ওপেন এন্ডেড মানে মুক্ত অন্তৰ তাতে শিক্ষাৰ্থীসকলৰ নিজৰ মনৰ অৱস্থাটো যিখিনি পাৰিছে সেইখিনি ব্যক্ত কৰিব দিয়া হয় বিভিন্ন ধৰণৰ প্ৰত্যেকজনে ব্যক্ত কৰে গতিকে মুক্ত অন্তৰ প্ৰশ্ন হোৱাৰ কাৰণে ইয়াত পৰিমাপন কৰাটো অতি কঠিন হৈ পৰে প্ৰত্যেকৰ ধাৰণা প্ৰত্যেকৰ মতামত বেলেগ বেলেগ হয় গতিকে সেইকাৰণে ইয়াত পৰিমাপন কৰাটো এটা জটিল প্ৰক্ৰিয়া হিচাপে গণ্য কৰা হয় তাৰপিছত কোৱা হৈছে যে ই দপ্তৰ আৰু ই ৰুব্ৰিক ই দপ্তৰ
আৰু ই ৰুটিন আমি পাইছিলো কোনোবা এটা অধ্যায় পাইছিলো দপ্তৰ দপ্তৰ মানে যেতিয়া শিক্ষাৰ্থীসকলক বিভিন্ন কাৰ্যসমূহ কি কৰা হয় ভগাই দিয়া হয় বিভিন্ন কাম কৰিবৰ কাৰণে সিহঁতক বিভিন্ন এছাইনমেণ্ট দিয়া হয় এই এছাইনমেণ্টৰ নিজৰ যিখিনি কাৰ্য নিজৰ যিখিনি পাৰদৰ্শিতা সেইখিনি যেতিয়া সিহঁতে সেই বিশেষ দিশটোত কি কৰে প্ৰদৰ্শিত কৰে তাক আমি দপ্তৰ বুলি কওঁ ইয়াতে কৈছে বাস্তৱসন্মত কৰ্ম সম্পাদনৰ বাবে আচৰণ প্ৰদৰ্শিত এক উপায় হৈছে দপ্তৰ বিতৰণ আমি শিক্ষাৰ্থীসকলৰ বাস্তৱ ভিত্তিক বা বাস্তৱ কৰ্ম সম্পাদনৰ বাবে আচৰণত প্ৰদৰ্শিত এক উপায় হৈছে দপ্তৰ বিতৰণ অৰ্থাৎ শিক্ষাৰ্থীসকলক বিশেষ কিছুমান কাৰ্য কি কৰি দিয়া বিতৰণ কৰি দিয়া হস্তান্তৰ কৰি দিয়া বিশেষ কিছুমান দিশৰ ওপৰত সিহঁতক আচৰণ পৰিমাপন কৰা বিশেষ কিছুমান বিষয়ৰ ওপৰত বিষয় শিক্ষাৰ্থীসকলক কি কৰি দিয়া বিতৰণ কৰি দিয়া যে তুমি এইটো ক্ষেত্ৰৰ ওপৰত তোমাৰ নলেজটো কি কৰা হ'ব পৰিমাপন কৰা হ'ব তুমি এইটো বিষয়ৰ ওপৰত এছাইনমেণ্ট প্ৰস্তুত কৰা এনেধৰণৰ বিভিন্ন দিশৰ ওপৰত যেতিয়া শিক্ষাৰ্থীসকলক কি কৰা হয় গোটেই বিষয়খিনি হস্তান্তৰ কৰি দিয়া হয় বিতৰণ কৰি দিয়া হয় সেইটো হ'ল দপ্তৰ আৰু ই দপ্তৰ হৈছে শিক্ষাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা অন্যতম এক মূল্যায়নৰ উপায় মূল্যায়নৰ অন্যতম উপায় হৈছে ই দপ্তৰ এতিয়া আমি দপ্তৰটো ক'লে যোনটো ফিজিকেলি কৰা হয় ই দপ্তৰ মানে অনলাইনত যিখিনি শিক্ষাৰ্থীসকলক এছাইনমেণ্ট হস্তান্তৰ কৰা হয় যিখিনি কাৰ্য তালিকা বা কাৰ্য ক্ৰমণিকা যিখিনি শিক্ষাৰ্থীসকলক প্ৰদান কৰা হয় যিখিনি কাৰ্য কৰিবলৈ দিয়া হয় ডিজিটেল উপায়ত যিখিনি কৰিব দিয়া হয় বিভিন্ন অনলাইনৰ বা ইণ্টাৰনেটৰ সহায় লৈ যিখিনি কাম শিক্ষাৰ্থীসকলক কৰিব দিয়া হয় সেইখিনি হ'ল ই দপ্তৰ ই দপ্তৰ ইয়াতে কি হ'ব পাৰে কিছুমানক বিশেষ এটা দিশ চাব দিব পাৰে এখন শিক্ষানুষ্ঠানৰ বা সেই বিষয়সমূহ যিখিনি শিক্ষাৰ্থীয়ে শিক্ষকজনে শিকোৱা সেই বিষয়সমূহৰ বিশেষ একোটা দিশ শিক্ষাৰ্থীসকলৰ মাজত কি কৰি দিব পাৰে বিতৰণ কৰি দিব পাৰে তুমি এইটো দিশ চাবা তুমি এইটো দিশ চাবা সেইখিনি গোটেইখিনি অনলাইনৰ জৰিয়তে যিখিনি কৰা হ'ব ইলেক্ট্ৰনিক ভাৱে যিখিনি কৰা হ'ব সেইখিনি হ'ব ই দপ্তৰ এটা কৈছে যে ই দপ্তৰ হ'ল ডিজিটেল উপায় ব্যক্তিৰ বিভিন্ন দিশসমূহ সংগ্ৰহ কৰা আৰু পৰিমাপন কৰা এক উপায় বিভিন্ন দিশসমূহ শিক্ষাৰ্থীৰ বিভিন্ন দিশসমূহ সংগ্ৰহ কৰা আৰু পৰিমাপন কৰা এক উপায় হৈছে ডিজিটেল ভাৱে পৰিমাপন কৰা এক উপায় হৈছে ই দপ্তৰ তাৰপিছত ই হ'ব পাৰে পাঠ্যভিত্তিক লৈখিক নাইবা বহু মাধ্যম উপাদান যোনখিনি দিশ মূল্যায়ন কৰা হয় যিখিনি দিশ সংগ্ৰহ কৰা হয় সেইখিনি হ'ব পাৰে কি পাঠ্যভিত্তিক কোনো বিষয় পাঠ্যভিত্তিৰ বিষয় নিজৰ শিক্ষাৰ্থীসকলৰ পাঠ্যৰ বিষয়ক বিভিন্ন দিশ হ'ব পাৰে লৈখিক যাক আমি গ্ৰাফিকেল বুলি কওঁ আৰু বহু মাধ্যম যাক আমি মাল্টিমিডিয়া বুলি কওঁ বিভিন্ন মাধ্যমৰ উপাদান হ'ব পাৰে এই তিনিটা উপাদানৰ বিভিন্ন দিশ কি কৰা হয় ডিজিটেল উপায়ে বৈদ্যুতিকভাৱে যেতিয়া পৰিমাপন কৰা হয় বা চোৱা হয় তেতিয়া আমি তাক কি বুলি কওঁ ই দপ্তৰ বুলি কওঁ ইয়াৰ দ্বাৰা শিক্ষাৰ্থীৰ গঠনমূলক আৰু সাৰাংশমূলক কৰ্মৰাজিক জানিব পাৰি ই দপ্তৰৰ সহায়ত শিক্ষাৰ্থীসকলৰ গঠনমূলক আৰু সাৰাংশমূলক কৰ্মৰাজিক আমি জানিব গঠনমূলক মানে অনবৰতে যোনটো হৈ থাকে অনবৰতে যোনটো আমি পৰিমাপন কৰোঁ সময়ে সময়ে যোনটো কৰি থকা যায় ক্লাছৰুমত বা বিভিন্ন সময়ত সাৰাংশমূলক মানে একদম শেষত যোনটো কৰা হয় গতিকে সেই কৰ্মৰাজিৰ গঠনমূলক আৰু সাৰাংশমূলক দুয়োটা দিশ আমি ইয়াতে কি কৰিব পাৰোঁ মূল্যায়ন কৰিব পাৰোঁ তাৰপিছত ইয়াতে কোৱা হৈছে যে মূল্যায়নৰ আহিলা হিচাপে ই দপ্তৰে ব্যক্তিৰ আচৰণক প্ৰতিফলিত দিশত প্ৰকাশ কৰে মূল্যায়নৰ আহিলা হিচাপে ই দপ্তৰে কি কৰে ব্যক্তিৰ আচৰণক প্ৰতিফলিত দিশক প্ৰকাশিত কৰে ব্যক্তিৰ আচৰণটোক ইয়াতে প্ৰতিফলিত কৰি তোলে ই দপ্তৰে তেওঁৰ ডেমনষ্ট্ৰেচন প্ৰদৰ্শিত কৰে তেওঁৰ যিখিনি ৰোল আছে তেওঁৰ যিখিনি আচৰণ সেই গোটেইখিনিক কি কৰা হয় ইয়াতে প্ৰতিফলিত দিশত প্ৰকাশ কৰে সেই গোটেইখিনিক ইয়াতে প্ৰতিবিম্বৰ নিচিনা ইয়াতে প্ৰতিফলিত হয় শিক্ষণৰ আহিলা হিচাপে ই দপ্তৰে তলৰ দিশসমূহ অন্তৰ্ভুক্ত কৰে শিক্ষণৰ আহিলা হিচাপে ই দপ্তৰে কি কৰে তলৰ যিখিনি দিশ ইয়াতে আমি আলোচনা কৰিম সেইখিনি সামৰি লৈছে ইয়াতে কৈছে শিক্ষাৰ্থী কি বুজিছে তাক প্ৰতিফলিত কৰা যোনটো বিষয় শিক্ষাৰ্থীসকলক এছাইন কৰা হৈছিলে বিতৰণ কৰা হৈছিলে সেই বিষয়টোৰ ওপৰত শিক্ষাৰ্থীসকলে কি বুজি পাইছে তাক ইয়াতে প্ৰকাশ কৰিব লাগিব প্ৰতিফলিত কৰিব লাগিব শিক্ষাৰ্থীসকলক
এছাইন কৰি দিয়া হস্তান্তৰ কৰি দিয়া বিষয়টো বা বিতৰণ কৰি দিয়া বিষয়টোৰ পৰা শিক্ষাৰ্থীসকলে কি বুজি পালে কি তাৰ পৰা কি জ্ঞান আহৰণ কৰিলে কেনেকুৱা ধৰণৰ জ্ঞান আহৰণ কৰিলে তাক ইয়াতে প্ৰতিফলিত কৰা হ'ল ই দপ্তৰৰ এটা দিশ তাৰপিছত কোৱা হৈছে যে শিক্ষণৰ মূল দফাসমূহ অন্তৰ্ভুক্ত কৰা শিক্ষণৰ যিখিনি মূল দফা সেই গোটেই দফাসমূহ ইয়াতে অন্তৰ্ভুক্ত কৰি লোৱা হয় যিখিনি বিষয় শিক্ষাৰ্থীসকলক মূল্যায়নৰ কাৰণে ব্যৱহাৰ কৰিব পাৰে সেই গোটেইখিনি দিশ ইয়াতে সামৰি লোৱা হয় যে এইখিনি দিশৰ আধাৰত শিক্ষাৰ্থীজনক মূল্যায়ন কৰা হ'ব গতিকে সেই গোটেই দিশসমূহ ইয়াতে গোটেই দফাসমূহ ইয়াতে অন্তৰ্ভুক্ত কৰি লোৱা হয় বা সামৰি লোৱা হয় তাৰপিছত কোৱা হৈছে শিক্ষাৰ্থীৰ শিক্ষণৰ ভৱিষ্যত প্ৰস্তাৱিত কৰা হয় ইয়াৰ জৰিয়তে আমি কি কৰিব শিক্ষাৰ্থীসকলৰ ভৱিষ্যত কি হ'ব তাক আমি আগতীয়াকৈ ইয়াতে কি প্ৰস্তাৱিত কৰিব পাৰোঁ শিক্ষাৰ্থীজনৰ ভৱিষ্যত এনেকুৱা আছে অৰ্থাৎ সিহঁতক ৰোল এছাইন কৰি কাৰ্য বিতৰণ কৰি সিহঁতৰ পাৰদৰ্শিতাৰ প্ৰমাণ ল'ব পাৰোঁ যে ভৱিষ্যতত শিক্ষাৰ্থীজনে কেনেকুৱা ধৰণৰ ব্যক্তিত্বৰ অধিকাৰী হ'ব ভৱিষ্যতত শিক্ষাৰ্থীজন কেনেকুৱা ধৰণৰ মানুহ হ'ব কেনেকুৱা ধৰণৰ শিক্ষাৰ্থী হ'ব সেই গোটেইখিনিক আমি ইয়াতে কি কৰোঁ ডক্টৰ বিতৰণৰ যোগেদি আমি প্ৰমাণ ল'ব পাৰোঁ বা মূল্যায়ন কৰিব পাৰোঁ তাৰপিছত কোৱা হৈছে ইয়াক ফলাফল আৰু প্ৰতিক্ৰিয়া উভয় দিশত লক্ষ্য কৰা হয় ইয়াতে ফলাফল আৰু প্ৰতিক্ৰিয়া দুয়োটা দিশ ইয়াতে বিবেচনা কৰা হয় কেৱল প্ৰতিক্ৰিয়া নহয় ইয়াতে ফলাফল আৰু প্ৰতিক্ৰিয়া সিহঁতৰ যিখিনি আৰ্জিত জ্ঞান কিমান আৰু প্ৰতিক্ৰিয়া কেনেদৰে কৰিছে প্ৰতিক্ৰিয়া ব্যক্ত কৰাৰ উপায়টো কেনেকুৱা সেইখিনিও ইয়াতে লক্ষ্য কৰা হয় কেৱল ফলাফলৰ দিশটো নহয় প্ৰতিক্ৰিয়া ব্যক্ত কৰাৰ দিশটোও ইয়াতে বিবেচনাযোগ্য বিষয়বস্তু ইয়াতে প্ৰতিক্ৰিয়া প্ৰদান কৰাৰ উপায়টো কি সেই দিশটো ইয়াতে বিবেচনা কৰা হয় তাৰপিছত কোৱা হৈছে ই ৰুব্ৰিক হ'ল ৰুব্ৰিক আমি আগতে পাইছিলোঁ ৰুব্ৰিক হৈছে এক নিৰ্দেশনা সূচী যি নীতি বা আইনৰ লগত সংযোজিত হৈ থাকে নীতি বা আইনৰ লগত সংযোজিত হৈ থাকে এই ৰুব্ৰিক আমি কি পাইছিলোঁ যে শিক্ষাৰ্থীসকলৰ বিভিন্ন গুণাৱলীসমূহৰ কিছুমান নিৰ্দেশনা দিয়া থাকে কিছুমান বিশেষ দিশ উল্লেখ কৰা থাকে সেই দিশসমূহৰ সৈতে শিক্ষাৰ্থীজনৰ ব্যৱহাৰ বা শিক্ষাৰ্থীজনৰ নিজৰ যিখিনি দিশ সেইটো কোনটো মিলিত হৈ আছে সেইখিনি চিনাক্ত কৰিব পাৰে ৰুব্ৰিকৰ জৰিয়তে আমি সেইখিনি কৰিব পাৰোঁ ই ৰুব্ৰিক হৈছে ডিজিটেলভাৱে ব্যক্তিৰ বৈশিষ্ট্যবোৰ আৰু গুণাৱলীসমূহ বিকল্প মূল্যায়নৰ জৰিয়তে প্ৰকাশ কৰা আহিলা ই ৰুব্ৰিক হ'ল ডিজিটেলভাৱে ব্যক্তিৰ বৈশিষ্ট্যবোৰ আৰু গুণাৱলীসমূহ বিকল্প মূল্যায়নৰ জৰিয়তে প্ৰকাশ কৰা এক আহিলা ইয়াতে কোৱা হৈছে যে শিক্ষাৰ্থীসকলৰ যিখিনি বৈশিষ্ট্য আছে সেই বৈশিষ্ট্যসমূহ যিখিনি গুণাৱলী আছে সেই গুণাৱলীসমূহ ডিজিটেল উপায়ত কি কৰা ব্যক্ত কৰা এক আহিলা হৈছে ই ৰুব্ৰিকত আমি পাইছিলোঁ যে ব্যক্তিজনৰ বৈশিষ্ট্যৰ লগত মিলিত হৈ থকা দিশটোকহে ইয়াতে কি কৰা চিনাক্ত কৰা হয় ব্যক্তিজনৰ বৈশিষ্ট্য ব্যক্তিজনৰ গুণ কোনটো গুণ সেই ব্যক্তিজনৰ লগত আছে সেই 3টা বা 5টা বা 7টা তেনেকুৱা ধৰণৰ গুণ মেনশ্যন কৰা থাকে সেই 7টা গুণৰ ভিতৰত কোনটো গুণ ব্যক্তিজনৰ লগত জড়িত হৈ আছে সেই 8টা বৈশিষ্ট্যৰ ভিতৰত কোনটো বৈশিষ্ট্য ব্যক্তিজনৰ লগত জড়িত হৈ আছে সেইখিনি চিনাক্ত কৰা হয় চিনাক্ত কৰি সেই ব্যক্তিজনৰ সেইটো গুণৰ আধাৰত কি কৰা হয় মূল্যায়ন কৰা হয় গতিকে ই ৰুব্ৰিকৰ জৰিয়তে আমি ব্যক্তিসকলৰ বিভিন্ন বৈশিষ্ট্য আৰু গুণাৱলীসমূহ আমি ডিজিটেল উপায়ে আমি কি কৰিব পাৰোঁ তাক প্ৰকাশ কৰিব পাৰোঁ তাৰপিছত কোৱা হৈছে যে ৰুব্ৰিক মূল্যায়নত ব্যক্তিৰ কাৰ্য আৰু গুণক কেইবাটাও উপাদানত বিভক্ত কৰি লোৱা হয় আৰু ব্যক্তিৰ লগত মিল থকাত উপাদান চিহ্নিত কৰা হয় যিটো মই অলপ আগতে ক'লো যে কেইবাটাও উপাদান তাত থাকিব কেৱল এটা উপাদান নহয় মই যে ক'লো 3টা হ'ব পাৰে 5টা হ'ব পাৰে 7টা হ'ব পাৰে তেনেকুৱা ধৰণৰ উপাদান প্ৰথমে কি কৰি লোৱা হয় লিষ্টেড কৰি লোৱা হয় তালিকাভুক্ত কৰি লোৱা হয় সেই 7টা উপাদানৰ ভিতৰত গোটেইটা উপাদান ব্যক্তিজনৰ লগত মিলিব সেইটো কোনো কথা নাই সেই গোটেইখিনি বিভক্ত কৰিলে তালিকাভুক্ত কৰি লৈ তাৰপিছত সেই ব্যক্তিজনৰ লগত কোনটো উপাদান মিলিত হৈ আছে সেইটোক চিহ্নিত কৰা হয় ব্যক্তিজনৰ লগত যোনটো উপাদান বা যোনটো গুণ বা যোনটো বৈশিষ্ট্য মিলিত হৈ আছে সেইটো চিনাক্ত কৰি তাৰপিছত সেই ব্যক্তিজনক সেই গুণটোৰ অধিকাৰী হিচাপে গণ্য কৰি তাৰপিছত মূল্যায়ন কৰা হয় গতিকে ৰুব্ৰিকত কেইবাটাও উপাদান সামৰি লোৱা হয় তাৰে মাজত এটা উপাদানহে সেই ব্যক্তিজনৰ লগত প্ৰযোজ্য হ'ব পাৰে বাকীখিনি নহয় গতিকে গোটেইখিনি উপাদান সামৰি লৈ তাৰ মাজৰ পৰা শুদ্ধ উপাদানটো চিনাক্ত কৰি উলিওৱাটো হ'ল ৰুব্ৰিক
গতিকে যিখিনি সেই ৰুব্ৰিক প্ৰক্ৰিয়াটো যেতিয়া ইলেক্ট্ৰনিক ভাৱে কৰা হ'ব ডিজিটেল ভাৱে কৰা হ'ব আমি তাক ই ৰুব্ৰিক বুলি কওঁ তাৰপিছত গঠনমূলক আৰু সাৰাংশমূলক উভয় মূল্যায়নত ৰুব্ৰিকৰ ব্যৱহাৰ হয় গঠনমূলক আৰু সাৰাংশমূলক উভয় ক্ষেত্ৰত ৰুব্ৰিক আমি ব্যৱহাৰ কৰিব পাৰো গঠনমূলক মাজে সময়ে আমি গঠনমূলকভাৱে ইয়াক প্ৰয়োগ কৰিব পাৰো বা আমি সাৰাংশ ভাগ গোটেই প্ৰক্ৰিয়াটো অন্তত আমি কি কৰিব পাৰো ইয়াক প্ৰয়োগ কৰিব পাৰো তাৰপিছত ইয়াতে কোৱা হৈছে কি যে ৰুব্ৰিকক আমি কিছুমান কাৰ্য সম্পাদন কৰা দেখিবলৈ পাওঁ ৰুব্ৰিকৰ কাৰ্যসমূহ ইয়াতে কোৱা হৈছে যে কৰ্ম উন্নতিৰ বাবে ভৰসা প্ৰদান কৰা ৰুব্ৰিকৰ জৰিয়তে কি কৰা হয় শিক্ষাৰ্থীসকলক ভৰসা প্ৰদান কৰে যেতিয়া শিক্ষাৰ্থীসকলে গম পাব যে মোৰ এইটো প্ৰতিভা মোৰ মাজত আছে এটি যেতিয়া চিনাক্ত কৰাৰ লগে লগে তেওঁৰ মনত এটা ভৰসা আহিব তেওঁৰ মনত এটা এনকাৰেজমেন্ট আহিব উৎসাহ আহিব যে মই এইটো কাম কৰিব পাৰিম মই এইটো কাম কৰিবৰ কাৰণে মোৰ সমৰ্থ আছে গতিকে নিজৰ কৰ্মক্ষেত্ৰত তেওঁৰ উন্নতি আহিবৰ কাৰণে ৰুব্ৰিকে এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে সেইটো এটা কাম তাৰপিছত কোৱা হৈছে যে শিক্ষাৰ্থীৰ প্ৰতিটো কামৰ অগ্ৰগতিৰ খতিয়ান দাঙি ধৰা ইয়াতে ৰুব্ৰিকৰ সহায়ত শিক্ষাৰ্থীৰ প্ৰতিটো কামৰ খতিয়ান দাঙি ধৰিব পৰা যায় প্ৰত্যেকটো কাম শিক্ষাৰ্থীসকলে যিমানখিনি কাম কৰে সেই গোটেইখিনি কামৰ খতিয়ান আমি দাঙি ধৰিব পাৰো ৰুব্ৰিকৰ সহায়ত তাৰপিছত কোৱা হৈছে শিক্ষাৰ্থীৰ ব্যক্তিনিষ্ঠ কাৰ্যৰ মান নিষ্ঠাৰে প্ৰদান কৰাত শিক্ষকক সহায় কৰা শিক্ষাৰ্থীৰ ব্যক্তিনিষ্ঠ কাৰ্যৰ মান অৰ্থাৎ শিক্ষাৰ্থীসকলৰ যিখিনি গুণাৱলী সেই গুণাৱলীখিনি ব্যক্তিনিষ্ঠভাৱে নিৰ্ধাৰণ কৰাত শিক্ষকক সহায় কৰে ৰুব্ৰিকে সাপোজ এটা ৰুব্ৰিক স্কেলত আছে যে শিক্ষাৰ্থীসকলৰ বিভিন্ন গুণাৱলীৰ এটা স্কেল আছে কি যে একদম বেয়া মধ্যম ভাল অতি ভাল আটাইতকৈ ভাল গতিকে সেই অপচনখিনিৰ মাজৰ পৰা কোনটো অপচন কোনটো বিকল্প শিক্ষাৰ্থীজনৰ লগত প্ৰযোজ্য গতিকে সেইখিনি শিক্ষকজনে অতি সহজে কি কৰিব পাৰে তেতিয়া চিনাক্ত কৰিব পাৰে তাৰ সলনি যদি বেয়া আৰু ভাল দুটা অপচন থাকিলে হয় সেই দুটা অপচনৰ মাজত শিক্ষকজনে তাক চিনাক্তকৰণত অসুবিধা হলে হয় এতিয়া ভাল বেয়া ইয়াতে যেহেতু কেইবাটা অপচন আছে বেয়া হলে কিমান বেয়া ভাল হলে কিমান ভাল সেই গোটেইখিনি ইয়াতে কি কৰা থাকে নিৰ্ধাৰণ কৰা থাকে তাৰ মাজৰ পৰা শিক্ষাৰ্থীজনৰ লগত মিলিত হোৱা দিশটো বা শিক্ষাৰ্থীজনৰ লগত প্ৰযোজ্য হোৱা দিশটো চিনাক্ত কৰাত শিক্ষকজনক সহায় কৰে তাৰপিছত কৈছে শিক্ষাৰ্থীক নিজৰ কামৰ গুণাৱলী আগতীয়াকৈ অৱগত কৰোৱা হয় ইয়াতে কোৱা হৈছে শিক্ষাৰ্থীক নিজৰ যিখিনি কামৰ গুণাৱলী এইখিনি আগতীয়াকৈ অৱগত কৰোৱাব পৰা যায় তেওঁৰ যিখিনি কাৰ্য তেওঁৰ যিখিনি গুণ তেওঁৰ যিখিনি বৈশিষ্ট্য সেই বৈশিষ্ট্যখিনি শিক্ষাৰ্থীসকলক আগতীয়াকৈ আমি ৰুব্ৰিকৰ সহায়ত কি কৰিব পাৰো অৱগত কৰাব তোমাৰ এইটো প্ৰতিভা আছে তুমি এইটো ক্ষেত্ৰত তোমাৰ ইমান দক্ষতা আছে তোমাৰ এইটো ক্ষেত্ৰত তোমাৰ শক্তিশালী তোমাৰ হেৰি আছে দিশ আছে গতিকে তুমি এইখিনি ক্ষেত্ৰত তুমি আগবাঢ়ি যাব পাৰা বা এইটো ক্ষেত্ৰত তোমাৰ দুৰ্বল দিশ তুমি এইটো ক্ষেত্ৰত বেছি প্ৰচেষ্টা কৰিব লাগিব এইখিনি ক্ষেত্ৰত তোমাৰ শক্তিশালী দিশ আনিবৰ কাৰণে তুমি কষ্ট কৰিব লাগিব সেইখিনি আগতীয়াকৈ শিক্ষাৰ্থীসকলক কি কৰিব পাৰি আমি ৰুব্ৰিকৰ সহায়ত অৱগত কৰিব পাৰি তাৰপিছত ৰুব্ৰিকৰ প্ৰকাৰসমূহ ইয়াতে কৈছে ৰুব্ৰিকক আমি দুটা ভাগত ভাগ কৰো তাৰ প্ৰথমটো হৈছে সৰ্বাংগীন ৰুব্ৰিক আৰু দ্বিতীয়টো হৈছে বিশ্লেষণমূলক ৰুব্ৰিক সৰ্বাংগীন ৰুব্ৰিকে কি কৰে এজে হল গোটেই প্ৰক্ৰিয়াত গোটেইখিনিক সামৰি লয় শিক্ষাৰ্থীসকলে গোটেই গুণাৱলীখিনিক আধাৰত ইয়াতে মূল্যায়ন কৰে গোটেই ক্ৰাইটেৰিয়াখিনি গোটেইখিনিক ইয়াতে সামগ্ৰিকভাৱে মূল্যায়ন কৰে কম্প্ৰিহেনসিভ ৱে বুলি কোৱা হৈছে সৰ্বাংগীন ৰূপত মূল্যায়ন কৰে ইয়াতে বিশেষভাৱে চোৱা নহয় শিক্ষাৰ্থীসকলৰ গুণাৱলীখিনি সৰ্বাত্মকভাৱে সৰ্বাংগীন ৰূপত ইয়াতে মূল্যায়ন কৰা হয় বিশ্লেষণমূলক ৰুব্ৰিকত বিশেষভাৱে শিক্ষাৰ্থীসকলৰ বিশেষ কিছুমান গুণাৱলী বিশেষ কিছুমান বৈশিষ্ট্য বিশেষ কিছুমান পাৰদৰ্শিতা মূল্যায়ন কৰা হয় কিহৰ জৰিয়তে বিশ্লেষণমূলক ৰুব্ৰিকৰ জৰিয়তে বিশ্লেষণমূলক ৰুব্ৰিকত একাধিক কি থাকিব পাৰে ক্ৰাইটেৰিয়া থাকিব পাৰে একাধিক ক্ৰাইটেৰিয়া বা দুটা বা তাতকৈ বেছি ক্ৰাইটেৰিয়া থাকিব পাৰে কিন্তু সেইখিনি বিশেষ হ'ব বিশেষ কিছুমান ক্ৰাইটেৰিয়া নিৰ্ধাৰণ কৰি লৈ যেতিয়া আমি চিনাক্ত কৰিম সেইটো হ'ব বিশ্লেষণমূলক আৰু সৰ্বাংগীনটো হ'ল এজে হ'ল গোটেইখিনি সামৰি লৈ যেতিয়া কি কৰা হ'ব মূল্যায়ন কৰা হ'ব গোটেই শিক্ষা কৈছে ৰুব্ৰিকৰ ব্যৱহাৰৰ ফলসমূহ বা উপায় ফলপ্ৰসূ উপায়সমূহ কৈছে প্ৰত্যেক কামৰ বাবে পৃথক ৰুব্ৰিক প্ৰস্তুত কৰা ইয়াতে কৈছে যে আমি ৰুব্ৰিকৰ ব্যৱহাৰৰ ফলপ্ৰসূ উপায়সমূহ হ'ল প্ৰত্যেক কামৰ কাৰণে বেলেগ বেলেগ ৰুব্ৰিক প্ৰস্তুত কৰা প্ৰত্যেক কামৰ কাৰণে প্ৰত্যেক গুণৰ কাৰণে বেলেগ বেলেগ ৰুব্ৰিক প্ৰস্তুত কৰিব লাগে একে ৰুব্ৰিক প্ৰত্যেকটো গুণৰ কাৰণে প্ৰত্যেকটো কামৰ কাৰণে ব্যৱহাৰ কৰিব নালাগে কামৰ সৈতে শিক্ষাৰ্থীক ৰুব্ৰিক প্ৰদান কৰা প্ৰত্যেকজন শিক্ষাৰ্থীক কামৰ সৈতে কি কৰিব লাগিব সিহঁতৰ কাৰ্যৰ লগত ৰুব্ৰিক প্ৰদান কৰা কোনটো
ক্ষেত্ৰত শিক্ষাৰ্থীজনৰ কেনেধৰণৰ পাৰদৰ্শিতা সেইটো আধাৰত ৰুব্ৰিক প্ৰদান কৰিব লাগিব অৰ্থাৎ কি কৰিব লাগিব শুদ্ধভাৱে ৰুব্ৰিক প্ৰদান কৰিব লাগিব যোনটো শিক্ষাৰ্থীজনৰ প্ৰযোজ্য হয় সেইটোৱে দিব লাগিব শিক্ষাৰ্থীক মূল্যায়নৰ সৈতে আত্মবিকশিত ৰুব্ৰিক সংযুক্ত কৰিবলৈ অৱগত কৰা শিক্ষাৰ্থীক আত্মমূল্যায়ন ৰুব্ৰিক আমি প্ৰদান কৰিব পাৰো শিক্ষাৰ্থীক মূল্যায়নৰ কাৰণে যে এই ৰুব্ৰিক যিখিনি ৰুব্ৰিক স্কেল আছে সেই ৰুব্ৰিক স্কেলত কোনটো শিক্ষাৰ্থীজনৰ লগত নিজৰ লগত প্ৰযোজ্য কিন্তু আমি শিক্ষাৰ্থীক হস্তান্তৰ কৰি দিব পাৰো সিহঁতে নিজে ঠিক মাৰি দিব মোৰ এইটো গুণ আছে মোৰ এইটো গুণৰ লগত মোৰ মিল আছে গতিকে সি নিজে তেতিয়া কি কৰিব চিনাক্ত কৰিব আৰু চিনাক্ত কৰি সেইখিনি আত্মমূল্যায়নৰ জৰিয়তে আমি কি কৰিব পাৰো শিক্ষাৰ্থীসকলৰ বিভিন্ন গুণাৱলীখিনি আমি অৱগত হ'ব পাৰো শিক্ষাৰ্থীৰ কাৰ্যৰ মূল্যায়নৰ সময়ত প্ৰাপ্তিৰ স্তৰ প্ৰদান কৰা যাতে শিক্ষাৰ্থীয়ে নিজে দুৰ্বলতা জানিব পাৰে শিক্ষাৰ্থীৰ কাৰ্যৰ লগত সিহঁতৰ যিখিনি প্ৰাপ্তি যিখিনি সিহঁতৰ এচিভমেন্ট যিখিনি ফলাফল লাভ কৰিলে সেইখিনি প্ৰদান কৰিব লাগিব কাৰ্যৰ সৈতে সেইখিনি শিক্ষাৰ্থীক প্ৰদান কৰিলে ৰুব্ৰিকখিনি অতি সফল ৰূপত আমি উপস্থাপন কৰিব পাৰো তাৰ পিছত কোৱা হৈছে মূল্যায়নৰ বাবে ব্লগৰ ব্যৱহাৰ ব্লগ মানে হল আমি বৰ্তমান সময়ত দেখিব ব্লগ এটা জনপ্ৰিয় হেৰি আমাৰ ব্লগাৰ বুলি কোৱা হয় য'ত কি কৰা হয় তথ্য প্ৰদান কৰা হয় আৰু সমান্তৰালভাৱে গোটেইখিনি তথ্যখিনি মৌখিকভাৱে প্ৰদান কৰা হয় আৰু দেখুৱাই থকা হয় গোটেই প্ৰক্ৰিয়াটো দেখুৱাই থকা হয় আৰু এইখিনি ব্যাখ্যা কৰি যোৱা হয় সেইটো হ'ল ব্লগ এটা হৈছে ব্লগ কোনো এক বিষয়ৰ তথ্য লিপিবদ্ধ কৰি তাক প্ৰতিক্ৰিয়াৰ দ্বাৰা প্ৰকাশ কৰে বুলিব পাৰো নতুনত্বৰ দিশসমূহ বিশ্লেষণাত্মক চিন্তা সংযোগাত্মক মনোভাৱ প্ৰতিফলনমূলক দক্ষতা আদি গোটেইখিনি আমি ব্লগৰ জৰিয়তে অৱগত হ'ব পাৰো গতিকে শিক্ষাৰ ক্ষেত্ৰত ব্লগৰ ব্যৱহাৰটো এটা অতি গুৰুত্বপূৰ্ণ দিশ হিচাপে আমি চিহ্নিত কৰিব পাৰো ব্লগৰ জৰিয়তে শিক্ষাৰ ক্ষেত্ৰখনত নতুন আলোড়ন সৃষ্টি কৰিব পৰা যাব এটা ব্লগৰ সুবিধাসমূহ দিছে সমালোচনামূলক আৰু বিশ্লেষণমূলক মূল্যায়নত সহায় কৰে ব্লগে কি কৰে সমালোচনা আৰু বিশ্লেষণত মূল্যায়নত সহায় কৰে গোটেইখিনি বিশ্লেষণমূলকভাৱে প্ৰতিফলিত কৰাত সহায় কৰে আৰু সমালোচনামূলকভাৱে এইখিনি আগবঢ়ায় সাদৃশ্যমূলক চিন্তাৰ বিকাশ কৰিব পাৰি ইয়াতে সাদৃশ্যমূলক চিন্তা মানে সেই বস্তুটো যোনখিনি প্ৰকাশ কৰি আছে সেইখিনি আৰু তেওঁৰ যোনটো মুখেৰে প্ৰকাশ কৰা যোনটো দেখুৱাই আছে যোনটো প্ৰকাশ কৰিছে দুটাৰ মাজত সাদৃশ্যমূলক চিন্তা আমি ব্লগৰ জৰিয়তে ব্যৱহাৰ কৰিব পাৰোঁ অৰ্থাৎ যোনটো শ্ব' কৰি আছে যোনটো দেখুৱাই আছে সেইটোক এক্সপ্লেইন কৰি থকা মানে কি দুটাৰ মাজত এটা মিল থাকিব লাগিব আৰু সেই চিন্তাধাৰাটো আমি ব্লগৰ জৰিয়তে ডেভেলপ বিকাশ কৰিব পাৰোঁ সৃষ্টিশীল আৰু সংযোজনমূলক চিন্তাৰ বিকাশ কৰা সৃষ্টিশীল দিশ আৰু দুটাৰ সংযোজন সেই বস্তুটোৰ সৈতে নতুনত্ব সংযোজন কৰি যোনটো পৰিস্থিতি হৈ আছে সেই পৰিস্থিতিটোক ব্যাখ্যা কৰি আছে আৰু তাত নতুনত্ব কিবা প্ৰদান কৰি আছে দুটাৰ মাজত সংযোগ সাধন কৰি এক নতুন ৰূপত কি কৰিব পাৰে বিষয়টো উপস্থাপন কৰিব পাৰে ব্লগাৰ বিলাকে গতিকে সেইটো ইয়াতে কয় সৃষ্টিশীল আৰু সংযোজনমূলক চিন্তাৰ বিকাশ ঘটাব পাৰি আমি মূল্যায়নৰ জৰিয়তে তাৰপিছত কোৱা হৈছে ব্লগৰ জৰিয়তে নিৰ্জন আৰু সামাজিক আন্তঃক্ৰিয়াৰ সংমিশ্ৰণ ইয়াতে নিৰ্জন আৰু সামাজিক নিৰ্জন মানে অকলশৰে আৰু সামাজিক মানে গোটেই সমাজখনৰ কথা কোৱা হৈছে অকলশৰে আৰু সামাজিক দুটাৰ মাজত আন্তঃক্ৰিয়া সংমিশ্ৰণ কৰি আমি কি কৰিব পাৰো ব্যক্তিৰ বিকাশ ঘটাব পাৰো নিৰ্জনভাৱে থকা ব্যক্তিজন আৰু সামাজিকভাৱে তেওঁৰ যিখিনি আন্তঃক্ৰিয়া সমাজখনৰ সৈতে তেওঁৰ যিখিনি যোগাযোগ সেই গোটেইখিনি সংমিশ্ৰণ কৰি তেওঁ এটা নতুন ৰূপত নিজকে উপস্থাপন কৰিব পাৰে তাৰপিছত ইয়াতে কোৱা হৈছে গুণগত তথ্যৰ প্ৰদান আমি ব্লগৰ জৰিয়তে শিক্ষাৰ্থীসকলক বা ব্যক্তিক আমি কি কৰিব পাৰোঁ অধিক গুণগত তথ্য প্ৰদান কৰিব তাত কোনো ধৰণৰ কি নাথাকে যেতিয়া বস্তুটো দেখুৱাই থকা হ'ব আৰু কৈ থকা হ'ব গতিকে তাত গুণগত অবভিয়াছলি তাত নিৰ্ভৰযোগ্য তথ্যখিনিয়ে আমি প্ৰদান কৰিম গতিকে সেইখিনি গুণগত তথ্যৰ প্ৰকাশ বুলি কোৱা হৈছে তাৰপিছত কৈছে তথ্য আৰু যোগাযোগ প্ৰযুক্তি বিজ্ঞান ভিত্তিক মূল্যায়নৰ সুবিধা আৰু অসুবিধাসমূহ আমি তথ্য আৰু যোগাযোগ প্ৰযুক্তি বিজ্ঞানৰ বিভিন্ন দিশসমূহ আমি আলোচনা কৰিলো অধ্যায়টোত এতিয়া ইয়াৰ এই মূল্যায়ন প্ৰক্ৰিয়াৰ সুবিধা আৰু অসুবিধাসমূহ কি আছে সেই বিষয়ে ইয়াতে কোৱা হৈছে ইয়াতে কোৱা হৈছে যে তথ্য আৰু প্ৰযুক্তি বিজ্ঞানৰ ভিত্তিক যিখিনি মূল্যায়ন হয় সেই মূল্যায়নে আমাক কিছুমান ক্ষেত্ৰত সুবিধা প্ৰদান কৰিছে আৰু কিছুমান ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি কৰিছে সেইখিনিও আমি নুই কৰিব নোৱাৰো অসুবিধাৰ সৃষ্টি কৰিছে এতিয়া সুবিধাসমূহৰ কথা প্ৰথমে কোৱা হৈছে দ্ৰুত আৰু সঠিক মূল্যায়ন আমি তথ্য আৰু প্ৰযুক্তি বিজ্ঞানৰ সহায় লৈ আমি দ্ৰুতভাৱে আৰু সঠিক মূল্যায়ন কৰিব তাত ভুল হোৱাৰ চান্স নাথাকে আৰু অতি কম সময়ত আমি বৃহৎ সংখ্যক শিক্ষাৰ্থীক কি কৰিব পাৰো ইয়াতে সংযোগ কি অন্তৰ্ভুক্ত কৰি আমি মূল্যায়ন কৰিব পাৰো যোনটো মই এক্সাম্পল দিছিলো যে এনটিএ যোনটো এক্সাম কণ্ডাক্ট কৰে
এন্ট্ৰি এক্সামটো এটা সময়ত বৃহৎ সংখ্যক শিক্ষাৰ্থীক সামৰি লৈ মূল্যায়ন কৰে গতিকে সেইটো তথ্য আৰু যোগাযোগ প্ৰযুক্তি বিজ্ঞানৰ আধাৰতে হৈছে গতিকে আৰু সঠিকভাৱে তাত কোনো ধৰণৰ ভুল নহয় তাৰপিছত কৈছে তাৎক্ষণিক প্ৰতিক্ৰিয়া প্ৰদান ইয়াতে তাৎক্ষণিক প্ৰতিক্ৰিয়া প্ৰদানৰ ব্যৱস্থা থাকে তাৎক্ষণিক প্ৰতিক্ৰিয়া এতিয়া মই এক্সামটো দি উঠি যদি মোৰ কিমান স্কোৰ পালো এইটো যদি জানিব বিচাৰি ইমিডিয়েটলি এইখিনি আমি জানিবলৈ সক্ষম হওঁ কাৰণ সফটৱেৰত গোটেইখিনি বস্তু কি কৰা থাকে প্ৰভিজনটো থাকে ইমিডিয়েটলি আমি সেইখিনি অৱগত হ'ব পাৰো শিক্ষাৰ্থীৰ প্ৰতিক্ৰিয়া পৰ্যবেক্ষণ কৰা ইয়াতে শিক্ষাৰ্থীৰ যিখিনি প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে সেইখিনি আমি পৰ্যবেক্ষণ কৰিব পাৰো শিক্ষাৰ্থীৰ প্ৰতিক্ৰিয়াটোক আমি পৰ্যবেক্ষণ কৰিব পাৰো যে শিক্ষাৰ্থীসকলে কেনেকুৱা ধৰণৰ বিষয়ৰ ওপৰত বেছি প্ৰতিক্ৰিয়া দিছে ভুল উত্তৰ বেছিকে দিছে শুদ্ধ উত্তৰ বেছিকে দিছে সেইখিনি আমি ৰিজাল্টত গম পাওঁ কিন্তু ইয়াতে কৈছে সিহঁতৰ প্ৰতিক্ৰিয়াৰ গোটেই প্ৰক্ৰিয়াখিনিক আমি পৰ্যবেক্ষণ কৰি থাকিব পাৰো তাৰপিছত কৈছে দীৰ্ঘ সময় মূল্যায়নৰ সংৰক্ষণ কৰি ৰাখা দীৰ্ঘ সময় এই মূল্যায়ন প্ৰক্ৰিয়াটো সংৰক্ষণ কৰি ৰাখিব পৰা তথ্য আৰু যোগাযোগ প্ৰযুক্তি বিজ্ঞানৰ জৰিয়তে মই কোনটো যোনটো যদি তথ্য আৰু প্ৰযুক্তি বিজ্ঞানৰ সহায়ত কিবা এটা এক্সাম দিছো কম্পিউটাৰ বেছড এক্সাম ঠিক কি ইচ্ছা কৰিলে বহুত বছৰলৈ বহুত দিনলৈকে সেইখিনি সংৰক্ষণ কৰি ৰাখিব পৰা যাব কিন্তু যদি মই পেপাৰ পেন্সিল এক্সাম দিছো পেপাৰ পেন্সিল এক্সামৰ মূল্যায়নৰ জৰিয়তে সেই মূল্যায়ন কৰা ব্যক্তিজন পাহৰি যাব কিমান বা নম্বৰ পাইছিলে কেনেকুৱা নম্বৰ আছিলে কি আছিলে প্ৰশ্ন কি আছিলে সেইখিনি গোটেইখিনি পাহৰি যাব কিন্তু তথ্য প্ৰযুক্তি বিজ্ঞানৰ জৰিয়তে প্ৰত্যেকটো প্ৰশ্নৰ বিপৰীতে যোনটো প্ৰতিক্ৰিয়া সেইখিনি দীৰ্ঘ সময়ৰ কাৰণে সংৰক্ষণ কৰি ধৰি ৰাখিব পৰা যায় তাৰপিছত পুনৰ ব্যৱহাৰৰ সুবিধা আমি সেইখিনি পুনৰ ব্যৱহাৰ কৰিব পাৰো আমি পিছত সেইখিনি ডাউনলোড কৰি লৈ বা পিছত আমি সেইখিনি আকৌ ব্যৱহাৰ কৰিব পাৰো তাৰপিছত এইখিনি হ'ল সুবিধা অসুবিধাখিনি কথা কোৱা হৈছে যে কঠিনতা আৰু কোমলতা প্ৰক্ৰিয়াৰ মাজত বাধা কঠিনতা আৰু কোমলতা প্ৰক্ৰিয়াৰ মাজত কেতিয়াবা বাধা আহিব পাৰে কঠিনতা মানে যিখিনি হাৰ্ডৱেৰৰ কথা কোৱা হৈছে মেচিনাৰী বস্তুৰ কথা কোৱা হৈছে আৰু কোমলতা মানে যিখিনি সফটৱেৰ আমি ব্যৱহাৰ কৰোঁ কম্পিউটাৰটো হ'ল কম্পিউটাৰৰ বিভিন্ন পাৰ্টছখিনি হাৰ্ডৱেৰ পাৰ্টছ আছে আৰু তাত সফটৱেৰটো আছে কিন্তু সেই দুটাৰ মাজত বিভিন্ন সময়ত বাধাৰ সৃষ্টি হ'ব বিভিন্ন অসুবিধাৰ সৃষ্টি হ'ব যাৰ কাৰণে যান্ত্ৰিক বিজুতি হোৱা বুলি আমি কওঁ সেই বিজুতিৰ ফলত বিভিন্ন সময়ত মূল্যায়নত অসুবিধাৰ সৃষ্টি হ'ব পাৰে আমি অনলাইন এছেছমেণ্টত তেনেকুৱা বহুত অসুবিধাৰ সন্মুখীন হওঁ নিৰাপত্তা সমস্যা যেহেতু অনলাইনত হয় গতিকে তাতে নিৰাপত্তাজনিত কিছুমান ইছ্যু আহিব প্ৰব্লেম আহিব পাৰে নিৰাপত্তা সমস্যাৰ সৃষ্টি হ'ব পাৰে তাৰপিছত পৰ্যাপ্ততাৰ সমস্যা পৰ্যাপ্ত এভেইলেবল নাথাকিব পাৰে তাৰপিছত কোৱা হৈছে অজ্ঞানতা এটা অজ্ঞানতাৰ এটা দিক থাকে যে মই নজনাকে অপচন এটা টিক কৰি দিলো সেই অপচনটো মই আচলতে এনসাৰটো নাজানো অনুমান কৰি দিছো আন্দাজত দিছো সেইটো ৰাইট হৈ গ'ল গতিকে সেই অজ্ঞানতাটো ইয়াতে এটা গুৰুত্বপূৰ্ণ দিক হিচাপে বিবেচনা কৰা হয় গতিকে আমি তথ্য আৰু প্ৰযুক্তি বিজ্ঞানৰ ভিত্তিত মূল্যায়নৰ যিখিনি সুবিধা আৰু অসুবিধা পালো এইখিনিৰ ওপৰত গোটেইখিনি যদি আমি চাওঁ গোটেইখিনিৰ ওপৰত আমি মোট কথা আমি কিছুমান অসুবিধা থাকিলেও আমাৰ বৰ্তমান সময়ত মূল্যায়নৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে বুলি আমি ক'ব লাগিব সুবিধাখিনি বহুত বেছি প্ৰিয় শিক্ষাৰ্থীসকল আজিলৈ আমাৰ সময় হৈ আহিল পুনৰ অহা ক্লাছত লগ পাম নমস্কাৰ